the arrival of Prime Minister Narendra Modi at the dais. भारत माता की जय। মোৰ প্ৰিয় দেশবাসী, মোৰ পৰিয়ালৰ সদস্যসকল, আজি সেই শুভক্ষণ য'ত দেশৰ বাবে প্ৰাণ আহুতি দিয়া সকল, দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰা সকল, আজীৱন সংঘৰ্ষ কৰা সকল, ফাঁচী কাঠত থিয় হৈ ভাৰত মাতা কি জয় ধ্বনি দিয়া সকল, সেই অসংখ্য স্বাধীনতা প্ৰেমীৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰাৰ এয়া সময়। তেওঁলোকক স্মৰণ কৰাৰ সময় এয়া। স্বাধীনতা প্ৰেমীসকলে আজি আমাক স্বাধীনতাৰ এই পৰ্বত স্বতন্ত্ৰতাৰ উৎসাহ পোৱাৰ সৌভাগ্য প্ৰদান কৰিছে। এই দেশ তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিব। এনে প্ৰতিগৰাকী মহাপুৰুষৰ প্ৰতি মই শ্ৰদ্ধা নিবেদিছোঁ। মোৰ প্ৰিয় দেশবাসী, আজি যিসকল মহানুভৱ লোকে ৰাষ্ট্ৰ ৰক্ষাৰ বাবে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে, সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধতাৰে দেশৰ ৰক্ষাও কৰিছে, দেশক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰয়াসো কৰিছে, তেওঁলোক আমাৰ কৃষকসকলেই হওক, আমাৰ সেনা জোৱানসকলেই হওক, আমাৰ যুৱচামৰ সাহসেই হওক, আমাৰ মাতৃ ভগ্নীসকলৰ যোগদানেই হওক, দলিত পীড়িতই হওক, বঞ্চিত যিয়েই নহওক, প্ৰতিকূলতাৰ মাজতো স্বতন্ত্ৰতাৰ প্ৰতি তেওঁলোকৰ নিষ্ঠা, গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা সমস্ত বিশ্বৰ বাবে প্ৰেৰণাদায়ক। মই আজি এনে প্ৰতিগৰাকীকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। মৰমৰ দেশবাসী, চলিত বৰ্ষ তথা বিগত কেইটামান বছৰত প্ৰাকৃতিক বিপৰ্যয়ৰ বাবে আমি সকলো উদ্বিগ্ন হৈ পৰিছোঁ। প্ৰাকৃতিক বিপৰ্যয়ত অসংখ্য লোকে পৰিয়ালৰ লোকক হেৰুৱাইছে, সম্পত্তিৰ হানি হৈছে, দেশেও বহু লোকচানৰ সন্মুখীন হৈছে। মই আজি সেই সকলৰ প্ৰতি সমবেদনা যাচিছোঁ। তেওঁলোকক বিশ্বাস দিব বিচাৰিছোঁ যে এই দেশ সংকটৰ সময়ত তেওঁলোকৰ সৈতে থিয় দিছে। মোৰ প্ৰিয় দেশবাসী, আমি যদি স্বাধীনতাৰ পূৰ্বৰ দিনবোৰ মনত পেলাওঁ,
কিমান বছৰৰ পৰাধীনতা हर कालखंड সংঘৰ্ষৰ সেই সময়ছোৱা संघर्ष का रहा युवा যুৱচামেই हो, হওক बुजुर्ग हो, বৃদ্ধসকলেই किसान हो, হওক महिला हो, কৃষকেই হওক आदिवासी हो, মহিলাই হওক उन्होंने বা আদিবাসী তেওঁলোকে পৰাধীনতাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিলে जंग लड़ते रहे অবিৰতভাৱে যুঁজ অব্যাহত ৰাখিলে ইতিহাস সাক্ষী আছে 1857 চনৰ স্বাধীনতা সংগ্ৰাম যাক আমি সুঁৱৰো তাৰ পূৰ্বেও আমাৰ দেশৰ বিভিন্ন আদিবাসী অঞ্চলত য'ত স্বাধীনতাৰ যুঁজ অব্যাহত আছিল মিত্ৰসকল পৰাধীনতাৰ এই সুদীৰ্ঘ সময় অত্যাচাৰী শাসক পাৰাপাৰহীন যাতনা সাধাৰণ মানুহৰ বিশ্বাস ভংগ হোৱা স্বত্তেও সেই সময়ৰ জনসংখ্যাৰ হিচাপত প্ৰায় 40 কোটি জনসাধাৰণ স্বাধীনতাৰ পূৰ্বে 40 কোটি দেশবাসী সেই আবেগ সেই সামৰ্থ্য প্ৰদৰ্শন কৰিলে এটা সপোন আগত লৈ আগবাঢ়িলে এটা সংকল্প লৈ আগবাঢ়িলে যুঁজ অব্যাহত ৰাখিলে এটাই ধ্বনি আছিল বন্দে মাতৰম এটাই সপোন আছিল ভাৰতবৰ্ষৰ স্বাধীনতা আমি গৰ্ব কৰোঁ যে আমাৰ শৰীৰত তেওঁলোকৰ তেজ প্ৰবাহিত হৈ আছে তেওঁলোক আমাৰ পূৰ্বজ আছিল মাথো 40 কোটি দেশবাসী 40 কোটি লোকে পৃথিৱীৰ বিশাল শক্তি এটাক উফৰাই পেলাইছিল পৰাধীনতাৰ শিকলি ছিঙি পেলাইছিল যদিহে আমাৰ পূৰ্বজসকল যাৰ তেজ আমাৰ ধমনীত প্ৰবাহিত হৈ আছে আজি আমি 140 কোটি লোকক যদি 40 কোটি লোকে পৰাধীনতাৰ শিকলি ছিঙিব পাৰে যদি 40 কোটি লোকে স্বাধীনতাৰ সপোন পূৰ কৰিব পাৰে স্বাধীনতা লাভ কৰিহে এৰিছিল तो 140 करोड़ देश के मेरे नागरिक 140 करोड़ मेरे परिवारजन সদস্যই যদি সংকল্প লৈ আগবাঢ়ে अगर संकल्प लेकर के चल पड़ते हैं এটা দিশ নিৰ্ধাৰণ কৰি আগবাঢ়ে খোজৰ সৈতে খোজ কান্ধৰ সৈতে কান্ধ মিলাই যদি আগবাঢ়ে তেন্তে প্ৰত্যাহ্বান যিমানেই নাহক কিয় অভাৱৰ মাত্ৰা যিমানেই গভীৰ নহওক কিয় সম্পদৰ বাবে যুঁজাৰ থল থাকিলেও প্ৰতিটো প্ৰত্যাহ্বানক নেওচি আমি সমৃদ্ধ ভাৰত নিৰ্মাণ কৰিব পাৰোঁ 2047 চনত আমি বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'ব পাৰিম যদি 40 কোটি দেশবাসীয়ে নিজৰ পুৰুষাৰ্থ সমৰ্পণ ত্যাগ আৰু বলিদানৰ জৰিয়তে স্বাধীনতা লাভ কৰিব পাৰে স্বাধীন ভাৰত নিৰ্মাণ কৰিব পাৰে তেন্তে 140 কোটি দেশবাসী সেই একেই ভাৱনাৰে সমৃদ্ধ ভাৰতো নিৰ্মাণ কৰিব পাৰে মিত্ৰসকল এটা সময় আছিল যেতিয়া জনসাধাৰণ দেশৰ বাবে প্ৰাণত্যাগ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল স্বাধীনতা আৰু আজি এই সময় হৈছে দেশৰ বাবে জীয়াই থকাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ যদি দেশৰ বাবে প্ৰাণত্যাগ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাই স্বাধীনতা আনিব পাৰে তেন্তে দেশৰ বাবে জীয়াই থকাৰ প্ৰতিশ্ৰুতিবদ্ধতাই সমৃদ্ধ ভাৰত নিৰ্মাণ কৰিব মিত্ৰসকল
2047 চনৰ বিকশিত ভাৰতৰ বিষয়ে ভাষণ দিবলৈ শব্দ নাই। सिर्फ भाषण के शब्द नहीं है, इसके ইয়াৰ पीछे অন্তৰালত কঠোৰ परिश्रम পৰিশ্ৰম चल रहा है। অব্যাহত আছে। দেশৰ কোটি কোটি জনসাধাৰণৰ পৰামৰ্শ লোৱা হৈছে सुझाव लिए जा रहे हैं और हम আৰু আমি দেশবাসীৰ পৰা পৰামৰ্শ বিচাৰিছো। देशवासियों से सुझाव मांगे और मुझे মই प्रसन्नता है সুখী যে আমাৰ कि দেশৰ मेरे देश কোটি के কোটি करोड़ों নাগৰিকে नागरिकों ने विकसित 2047 के लिए বিকশিত ভাৰতৰ বাবে अनगिनत অসংখ্য सुझाव পৰামৰ্শ আগবঢ়াইছে। हर देशवासी প্ৰতিগৰাকী का सपना দেশবাসীৰ সপোন उसमें ইয়াৰ জৰিয়তে প্ৰতিফলিত হৈছে। हर देशवासी প্ৰতিগৰাকী का দেশবাসীৰ संकल्प সংকল্প তাত উজ্বলি झलकता উঠিছে। যুৱচামেই হওক, बुजुर्ग বয়োজ্যেষ্ঠজনেই হওক, গাঁৱৰ লোকসকলেই হওক, शहर के চহৰৰ লোকেই হওক, কৃষকেই হওক, কৰ্ম কৰি থকা সকলেই হওক, दलित हो, দলিতই হওক, आदिवासी हो, আদিবাসীয়ে হওক, পাহাৰত বসবাস কৰা লোকসকলেই হওক, অৰণ্যত বসবাস কৰা লোকসকলেই হওক, वाले लोग हैं। हर প্ৰত্যেকে किसी ने 2047 চনত जब যেতিয়া देश দেশে आजादी का স্বাধীনতাৰ 100 শততম বৰ্ষ উদযাপন तब तक কৰিব, विकसित भारत তেতিয়ালৈ के लिए বিকশিত ভাৰতৰ सुझाव লক্ষ্যত दिए। উপনীত হোৱাৰ और मैं বাবে जब इन सुझावों को অমূল্য देखता था, পৰামৰ্শ আগবঢ়াইছে। मेरा मन प्रसन्न যেতিয়া हो মই এই পৰামৰ্শসমূহ লক্ষ্য কৰিছিলোঁ, মই সুখী হৈ উঠিছিলোঁ। তেওঁলোকে কি লিখিছে? কিছুসংখ্যক লোকে দেশক বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ আমাক দিছে। 2047 চনৰ বিকশিত ভাৰতৰ বাবে কিছুসংখ্যক লোকে ভাৰতক বিশ্বৰ নিৰ্মাণ খণ্ডৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ দিছে। কিছুসংখ্যক লোকে দেশৰ বিশ্ববিদ্যালয়সমূহক গোলকীয় পৰ্যায়ৰ দৰে গঢ়ি তুলিবলৈ পৰামৰ্শ দিছে। কিছুসংখ্যক লোকে ইয়াকো কৈছে যে স্বাধীনতাৰ ইমান বছৰৰ পাছত আমাৰ সংবাদ মাধ্যম গোলকীয় পৰ্যায়ৰ হৈ উঠাটো উচিত নহয়নে? কিছুসংখ্যক লোকে কৈছে যে আমাৰ দক্ষ যুৱচাম বিশ্বৰ প্ৰথম পছন্দ হিচাপে গঢ় লৈ উঠা উচিত। কিছুসংখ্যক লোকে পৰামৰ্শ দিছে যে ভাৰত শীঘ্ৰে জীৱনৰ সকলো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীল হৈ উঠা উচিত। বহু লোকে পৰামৰ্শ দিছে যে আমাৰ গোটা দানাৰ শস্য উৎপাদন কৰা কৃষকসকল, যাক আমি শ্ৰীঅন্ন বুলি কওঁ, সেই ছুপাৰ ফুডক বিশ্বৰ প্ৰতিখন খোৱা টেবুলত উপলব্ধ কৰোৱাব লাগিব। আমি বিশ্বৰ পুষ্টিও সবল কৰি তুলিব লাগিব। ভাৰতৰ ক্ষুদ্ৰ খেতিয়কসকলকো সবল কৰি তুলিব লাগিব। বহু লোকে পৰামৰ্শ দিছে যে দেশত স্থানীয় সংস্থাকে ধৰি অসংখ্য গোট আছে। এইসমূহত প্ৰশংসনীয় সংস্কাৰ অতি প্ৰয়োজনীয়। বহু লোকে লিখিছে ন্যায়িক ক্ষেত্ৰত বিলম্ব হৈছে। এই ক্ষেত্ৰত তেওঁলোকে উদ্বিগ্নতা প্ৰকাশ কৰিছে। তেওঁলোকে ইয়াকো কৈছে যে আমাৰ দেশৰ ন্যায় ব্যৱস্থাত সংস্কাৰ অতি প্ৰয়োজনীয়। কিছু লোকে লিখিছে যে দেশত গ্ৰীণফিল্ড মহানগৰ নিৰ্মাণ কৰাটো বৰ্তমান সময়ৰ আহ্বান। কিছুসংখ্যক ক্ৰমবৰ্ধমান প্ৰাকৃতিক বিপৰ্যয়ৰ মাজত শাসন প্ৰশাসনত সক্ষমতা নিৰ্মাণৰ বাবে এক অভিযান আৰম্ভ কৰাৰ পৰামৰ্শ দিছে। বহু লোকে এই সপোনো দেখিছে যে শীঘ্ৰেই অন্তৰীক্ষত ভাৰতৰ মহাকাশ ষ্টেচন নিৰ্মাণ হোৱা উচিত। কিছুসংখ্যকে কৈছে যে ভাৰতৰ যি পৰম্পৰাগত ঔষধ আছে, বিশ্ব যেতিয়া সামগ্ৰিক স্বাস্থ্যসেৱাৰ দিশে আগবাঢ়িছে, সেই মুহূৰ্তত আমি ভাৰতৰ পৰম্পৰাগত ঔষধসমূহৰ বিকাশৰ লগতে কল্যাণ কেন্দ্ৰ হিচাপে ভাৰতক বিকশিত কৰা উচিত। কিছুসংখ্যক লোকে কয় যে এতিয়া আৰু পলম কৰা উচিত নহয়। ভাৰত শীঘ্ৰে বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হোৱা উচিত। মই এইবাবেই কৈছিলোঁ যে আমাৰ দেশবাসীয়ে পৰামৰ্শ দিছে। আমাৰ দেশৰ সাধাৰণ নাগৰিকে এই পৰামৰ্শসমূহ আগবঢ়াইছে। মই উপলব্ধি কৰোঁ যে যেতিয়া দেশবাসীৰ ভাৱনা এনে বিশাল হ'ব, দেশবাসীৰ সপোন ইমান বৃহৎ হ'ব, দেশবাসীৰ কথা বতৰাত যেতিয়া সংকল্প উজ্বলি উঠিব, তেতিয়া আমাৰ অভ্যন্তৰত এটা নতুন সংকল্প গঢ় লৈ উঠে। আমাৰ মনত থকা আত্মবিশ্বাসে
নতুন শিখৰ স্পৰ্শ কৰে মিত্ৰসকল দেশবাসীৰ এই ভৰসা কেৱল বৌদ্ধিক বিবাদ নহয় এই ভৰসা অনুভৱৰ জৰিয়তে প্ৰকাশ হৈছে এই বিশ্বাস এছোৱা দীঘলীয়া সময়ৰ পৰিশ্ৰমৰ ফলত সৃষ্টি হৈছে আৰু সেয়ে দেশৰ জনসাধাৰণে সোঁৱৰে যেতিয়া লালকিল্লাৰ পৰা কোৱা হয় যে ভাৰতৰ 18,000 গাঁৱলৈ যথা সময়ত বিজুলীৰ যোগান ধৰা হ'ব আৰু সেই কাম সম্পূৰ্ণ হয় তেতিয়া ভৰসা শক্তিশালী হৈ উঠে যেতিয়া এয়া নিশ্চিত হৈ উঠে যে স্বাধীনতাৰ অত বছৰ পাছতো 2.5 কোটি পৰিয়ালে বিজুলী সংযোগ লাভ কৰা নাই তেওঁলোকে এন্ধাৰতে জীৱন কটাইছে 2.5 কোটি পৰিয়ালে বিজুলী সংযোগ লাভ কৰাৰ পাছত জনসাধাৰণৰ ভৰসা বৃদ্ধি হয় যেতিয়া স্বচ্ছ ভাৰতৰ কথা কোৱা হয় তেতিয়া দেশৰ আগশাৰীৰ লোকেই হওক গাঁৱৰ বাসিন্দাই হওক দৰিদ্ৰ অঞ্চলত বসবাস কৰা লোকেই হওক সৰু সৰু ল'ৰা ছোৱালীবোৰেই হওক প্ৰতিটো পৰিয়ালত যেতিয়া স্বচ্ছ বাতাবৰণ গঢ় লৈ উঠে স্বচ্ছতাৰ চৰ্চা হয় স্বচ্ছতাৰ সন্দৰ্ভত ইটোৱে সিটোক সজাগ কৰাৰ নিৰন্তৰ প্ৰয়াস অব্যাহত থাকে মই ভাবোঁ যে এয়া ভাৰতত জাগি উঠা নতুন চেতনাৰ প্ৰতিফলন যেতিয়া লালকিল্লাৰ পৰা দেশক উদ্দেশ্যি কোৱা হয় যে আজি আমাৰ পৰিয়ালসমূহৰ ভিতৰত 3 কোটি এনে পৰিয়াল আছে য'ত নলেৰে পানী যোগান ধৰা হৈছে এই পৰিয়ালসমূহে বিশুদ্ধ খোৱা পানীৰ সুবিধা লাভ কৰাটো আৱশ্যক জল জীৱন মিছনৰ জৰিয়তে ইমান কম সময়ৰ ভিতৰত 12 কোটি নতুন পৰিয়ালক নলেৰে পানী যোগান ধৰা হৈছে আজি 15 কোটি পৰিয়াল ইয়াৰ হিতাধিকাৰী হৈছে কোনসকল লোক এই ব্যৱস্থাসমূহৰ পৰা বঞ্চিত হৈ আছিল কোনসকল লোক পিছ পৰি ৰৈছিল সমাজৰ আগশাৰীৰ লোকসকল ইয়াৰ অভাৱত থকা নাছিল অসমৰ দলিত পীড়িত শোষিতসকল আমাৰ আদিবাসী ভাতৃ ভগ্নীসকল দৰিদ্ৰ ভাতৃ ভগ্নীসকল জুপুৰিত জীৱন কটোৱা লোকসকল তেওঁলোকে এই সুবিধাসমূহৰ পৰা বঞ্চিত হৈ জীয়াই আছিল এনেধৰণৰ মৌলিক আৱশ্যকতাসমূহ পূৰণ কৰাৰ বাবে আমি যি প্ৰয়াস কৰিলোঁ তাৰ পৰিণাম সমাজৰ আমাৰ এই মিত্ৰসকলে লাভ কৰিছে আমি ভোকেল ফৰ লোকেলৰ আদৰ্শ জগাই তুলিলোঁ আজি মই সুখী যে ভোকেল ফৰ লোকেল অৰ্থনীতিৰ বাবে এক নতুন মন্ত্ৰ হিচাপে পৰিগণিত হৈছে প্ৰতিখন জিলা নিজৰ উৎপাদিত সামগ্ৰীক লৈ গৰ্বিত এখন জিলাত এবিধ উৎপাদিত সামগ্ৰীৰ পৰিৱেশ গঢ় লৈ উঠিছে এতিয়া জিলা এবিধ উৎপাদিত সামগ্ৰী কেনেদৰে ৰপ্তানি কৰিব পাৰি সেই দিশত প্ৰতিখন জিলাই চিন্তা চৰ্চা আৰম্ভ কৰিছে আমি নৱীকৰণযোগ্য শক্তিৰ সংকল্প লৈছিলোঁ G20 গোটৰ দেশসমূহে এই ক্ষেত্ৰত যিমান কাম কাজ কৰিছে তাতকৈ অধিক কাম কাজ ভাৰতে কৰিছে আৰু ভাৰতে শক্তি খণ্ডত আত্মনিৰ্ভৰশীল হ'বলৈ গোলকীয় উষ্ণতাৰ উদ্বিগ্নতাৰ পৰা মুক্ত হ'বলৈ কাম কৰিছে মিত্ৰসকল দেশে আজি গৌৰৱ কৰে যে ফিনটেকৰ সফলতাক লৈ সমগ্ৰ বিশ্বই ভাৰতৰ পৰা কিছু শিকিব বুজিব বিচাৰিছে তেতিয়া আমাৰ গৰ্ব আৰু বৃদ্ধি হয় মিত্ৰসকল কৰোনাৰ সেই সংকটকাল আমি কেনেদৰে পাহৰিব পাৰোঁ বিশ্বত আটাইতকৈ দ্ৰুতগতিত কোটি কোটি লোকক প্ৰতিৰোধক প্ৰদান কৰাৰ কাম আমাৰ এই দেশতে সম্পন্ন এইখনেই সেই দেশ য'ত সন্ত্ৰাসবাদী আহি আমাক আঘাত কৰি আঁতৰি গৈছিল যেতিয়া দেশৰ সেনাই চাৰ্জিকেল ষ্ট্ৰাইক কৰে যেতিয়া দেশৰ সেনাই এয়াৰ ষ্ট্ৰাইক কৰে তেতিয়া দেশৰ যুৱচামৰ গৰ্বত বুকু ফুলি উঠে গৌৰৱেৰে ভৰি উঠে আৰু এইসমূহ কথাই আজি 140 কোটি দেশবাসীৰ মন গৌৰৱেৰে ভৰাই তুলিছে বিশ্বাসেৰে ভৰাই তুলিছে মিত্ৰসকল এই সকলোবোৰ কথাৰ বাবে এটা সুবিচাৰ সম্পন্ন প্ৰয়াস চলোৱা হৈছে সংস্কাৰৰ পৰম্পৰাক সমৰ্থতা প্ৰদান কৰা হৈছে উন্নত পদ্ধতিৰে তথা যেতিয়া ৰাজনৈতিক নেতৃত্বৰ সংকল্প শক্তি থাকে অভ্যন্তৰত বিশ্বাস থাকে যেতিয়া চৰকাৰী ব্যৱস্থাই
এইসমূহ বলবৎ কৰাৰ বাবে সমৰ্পিত ভাৱনাৰে কাম কাজ কৰে আৰু যেতিয়া দেশৰ প্ৰতিগৰাকী নাগৰিক সেই সপোন সফল কৰিবলৈ জন অংশীদাৰিত্ব কৰিবলৈ জন আন্দোলনত অংশ ল'বলৈ আগবাঢ়ি আহে তেতিয়া নিশ্চিতভাৱে আমি শ্ৰদ্ধা লাভ কৰোঁ। মোৰ প্ৰিয় দেশবাসী, আমি এই কথা পাহৰি যোৱা উচিত নহয় যে এই দেশ সেই পৰিস্থিতিসমূহ অতিক্ৰমে স্বাধীনতাৰ পাছত সময় পাৰ কৰিছে, য'ত চলি যায় হৈ যায় এয়া হৈ যাব, আমি পৰিশ্ৰম কৰাৰ প্ৰয়োজন নাই। এইটো সমস্যা ভৱিষ্যত প্ৰজন্মই চালি জাৰি চাব। আমি সুযোগ পাইছোঁ যেতিয়া আনন্দ কৰোঁ। ভৱিষ্যতৰ প্ৰজন্মই নিজৰ সমস্যা নিজে চম্ভালিব। আমাৰনো কৰণীয় কি? আমি নিজৰ সময় অতিবাহিত কৰোঁ, নতুন কিবা এটা কৰাৰ প্ৰচেষ্টাত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। দেশত এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিল, যি আছে তাকে লৈ সন্তুষ্ট হোৱা, এনে পৰিৱেশৰে সৃষ্টি হৈছিল। মানুহে কৈছিল চেষ্টা কৰা, এতিয়া আৰু একো নহ'ব, এনেকৈয়ে মানুহ নিৰুৎসাহিত হৈছিল। এই মানসিকতা আমি আঁতৰাব বিচাৰিছিল, আমি বিশ্বাস জগাই তুলিব বিচাৰিছিল। সেই উদ্দেশ্যে আমি প্ৰয়াস চলালোঁ। কিছু লোকে কৈছিল ভৱিষ্যত প্ৰজন্মৰ বাবে আমি কিয় কাম কৰোঁ? আমি বৰ্তমানৰ চিন্তাহে কৰা উচিত, কিন্তু দেশৰ নাগৰিকসকলে এয়া বিচৰা নাছিল। তেওঁলোক পৰিৱৰ্তনৰ অপেক্ষাত আছিল, তেওঁলোকে পৰিৱৰ্তন বিচাৰিছিল, তেওঁলোকৰ আশা আছিল, কিন্তু তেওঁলোকৰ সপোনক কোনেও প্ৰশ্ৰয় দিয়া নাছিল। তেওঁলোকৰ আশা আকাংক্ষাক গুৰুত্ব দিয়া হোৱা নাছিল আৰু তাৰ ফলত তেওঁলোকে সমস্যাৰ সন্মুখীন হৈ জীৱন নিৰ্বাহ কৰিছিল। তেওঁলোকে সংস্কাৰৰ বাবে অপেক্ষা কৰি আছিল। আমাক দায়িত্ব দিয়া হৈছিল আৰু আমি বৃহৎ সংস্কাৰৰ সূচনা কৰিলোঁ। দৰিদ্ৰসকলেই হওক, মধ্যবিত্তই হওক বা আমাৰ বঞ্চিত লোকসকলেই হওক, আমাৰ চহৰৰ ক্ৰমবৰ্ধমান জনসংখ্যাই হওক, আমাৰ যুৱচামৰ সপোনেই হওক বা সংকল্পই হওক, আকাংক্ষাই হওক, তেওঁলোকৰ জীৱনত পৰিৱৰ্তন অনাৰ বাবে আমি সংস্কাৰৰ পথ বাছি ল'লোঁ। আৰু মই দেশবাসীক বিশ্বাস দিব বিচাৰিছোঁ যে সংস্কাৰৰ প্ৰতি আমাৰ যি প্ৰতিশ্ৰুতিবদ্ধতা বাণিজ্যিক কাকতৰ সম্পাদকীয়ৰ বাবে নহয়, আমাৰ সংস্কাৰৰ যি প্ৰতিশ্ৰুতিবদ্ধতা সেয়া খন্তেকীয়া প্ৰশংসা লাভৰ বাবে নহয়। আমাৰ সংস্কাৰৰ প্ৰক্ৰিয়া কোনো বাধ্যবাধকতাত অব্যাহত ৰখা হোৱা নাই, বৰং এয়া দেশক সবল কৰি তোলাৰ বাবে অব্যাহত ৰখা হৈছে। আৰু সেইবাবেই মই ক'ব বিচাৰোঁ যে আমাৰ সংস্কাৰৰ পথ এক প্ৰকাৰৰ উন্নতিৰ ৰূপৰেখা। আমাৰ সংস্কাৰ, আমাৰ গতি, এই পৰিৱৰ্তনে কেৱল বাদ বিবাদৰ গোট, বৌদ্ধিক সমাজৰ বাবে দক্ষ লোকসকলৰ চৰ্চাৰ বিষয় নহয়। বন্ধুসকল, কোনো বাধ্যবাধকতাত পৰি মই ৰাজনীতি কৰা নাই। মই যি কৰোঁ ৰাজনীতিৰ তোলাচনীৰ পৰা কৰা নাই। আমাৰ সংকল্প এটাই, নেশ্যন ফাৰ্ষ্ট, অৰ্থাৎ দেশ আটাইতকৈ অগ্ৰাধিকাৰৰ বিষয়, ৰাষ্ট্ৰহিতেই সৰ্বোচ্চ বিষয়। আমাৰ ভাৰত মহান হওক, এই সংকল্প আগত ৰাখিয়ে আমি আগবাঢ়োঁ। মিত্ৰসকল, যেতিয়া সংস্কাৰৰ কথা আহে, এক দীঘলীয়া পৰিৱেশ চকুত ভাহে। যদি সেই বিষয়ে চৰ্চা কৰা হয়, কেইবা ঘণ্টাৰো প্ৰয়োজন হ'ব। কিন্তু মইতো ক্ষুদ্ৰ উদাহৰণ দিব বিচাৰিছোঁ। বেংকিং খণ্ডত যি সংস্কাৰ হ'ল, আপোনালোকে ভাবক বেংকিং খণ্ডৰ পৰিস্থিতি কেনে আছিল। তাত বিকাশো হোৱা নাছিল, সম্প্ৰসাৰণো হোৱা নাছিল, তাত বিশ্বাসৰ থলেই নাছিল। কেৱল এয়াই নহয়, যি ধৰণৰ কাম কাজ সংঘটিত হৈছিল তাৰ ফলত আমাৰ বেংকসমূহ সংকটৰ সন্মুখীন হৈছিল। বেংকিং খণ্ডক শক্তিশালী কৰি গঢ়ি তুলিবলৈ আমি বিভিন্ন প্ৰকাৰৰ সংস্কাৰ সাধন কৰিছোঁ। তাৰ ফলত আজি আমাৰ বেংকসমূহে বিশ্বৰ আগশাৰীৰ বেংকৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু যেতিয়া বেংক শক্তিশালী হয়, তেতিয়া আনুষ্ঠানিক অৰ্থনীতিও
শক্তিশালী হৈ উঠে যেতিয়া বেংক ব্যৱস্থা গঢ় লৈ উঠে তেতিয়া সাধাৰণ নাগৰিকৰ বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ যি প্ৰয়োজন বেংকিং খণ্ডৰ সেইসমূহ পূৰণ কৰাৰ সৰ্বাধিক শক্তি থাকে যদি মানুহক গৃহ ঋণ অথবা যান বাহন ক্ৰয়ৰ বাবে ঋণৰ প্ৰয়োজন হয় যদি আমাৰ কৃষকসকলক ট্ৰেক্টৰ ক্ৰয়ৰ বাবে ঋণৰ প্ৰয়োজন হয় যদি আমাৰ যুৱচাম ষ্টাৰ্টআপৰ বাবে ঋণৰ প্ৰয়োজন হয় অধ্যয়নৰ বাবে শিক্ষা ঋণৰ প্ৰয়োজন হয় বিদেশলৈ যাবলৈ ঋণৰ প্ৰয়োজন হয় এই সকলো প্ৰয়োজন বেংকৰ জৰিয়তে পূৰণ হয় মই সুখী যে আমাৰ পশুপালক তথা মৎস্যজীৱী ভাতৃ ভগ্নীসকলেও বেংকৰ সহায় লৈছে মই সুখী যে আজি আমাৰ পদপথৰ ব্যৱসায়ীয়ে লাখ লাখ ভাতৃ ভগ্নীয়ে বেংকৰ সৈতে জড়িত হৈ নতুন শিখৰ স্পৰ্শ কৰিছে তথা বিকাশৰ যাত্ৰাৰ অংশীদাৰ হৈছে আমাৰ ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ তথা লঘু উদ্যোগসমূহে বেংকৰ পৰা সহায় লাভ কৰিছে নিত্য নৈমিত্তিক প্ৰগতিৰ বাবে এই উদ্যোগসমূহক দৈনিক ধনৰ প্ৰয়োজন হয় আৰু এই কাম আমাৰ শক্তিশালী বেংকসমূহৰ বাবে সম্ভৱ হৈ উঠিছে বন্ধুসকল আমাৰ দেশে স্বাধীনতা লাভ কৰিলে কিন্তু দুৰ্ভাগ্য যে দেশবাসী প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল চৰকাৰৰ ওচৰত দয়া ভিক্ষা কৰা চৰকাৰৰ সহায় বিচৰা কাৰোবাক সন্তুষ্ট কৰাৰ বাবে পথ বিচৰা এয়াই আছিল তেতিয়াৰ পৰিৱেশ আজি আমি প্ৰশাসনৰ তেনে আৰ্হিলৈ পৰিৱৰ্তন আনিছো সম্প্ৰতি চৰকাৰ নিজেই হিতাধিকাৰীৰ কাষলৈ যায় আজিৰ চৰকাৰে নিজেই তেওঁলোকৰ ঘৰত ৰন্ধন গেছৰ সংযোগৰ ব্যৱস্থা কৰে চৰকাৰে তেওঁলোকৰ বাসগৃহত পানীৰ যোগান ধৰে বিজুলী যোগান ধৰে চৰকাৰে নিজে তেওঁলোকক আৰ্থিক সাহায্যৰ জৰিয়তে বিকাশৰ নতুন সূত্ৰত উপনীত হ'বলৈ অনুপ্ৰেৰণা দিয়ে উৎসাহিত কৰে আজিৰ চৰকাৰে নিজেই যুৱচামৰ দক্ষতা বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে মিত্ৰসকল বৃহৎ সংস্কাৰৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি ইয়াৰ জৰিয়তে দেশত প্ৰগতিৰ পথ বাছনি কৰিব বিচাৰিছো মিত্ৰসকল দেশত নতুন ব্যৱস্থাৰ বিকাশ হৈছে দেশক আগুৱাই নিবলৈ অবিৰতভাৱে বিভিন্ন বিত্তীয় নীতিৰ বিকাশ ঘটাই থকা হৈছে নতুন ব্যৱস্থা সন্দৰ্ভত দেশৰ আস্থাও বৃদ্ধি হৈছে আৰু এই আস্থা অবিৰতভাৱে বাঢ়ি আছে 10 বছৰ পূৰ্বে 12-15 বছৰীয়া এজন যুৱক আজি 20-25 বছৰীয়া হৈছে তেওঁ স্বচক্ষে এই পৰিৱৰ্তন লক্ষ্য কৰিছে 10 বছৰৰ ভিতৰত তেওঁৰ সপোনবোৰ সফল হৈছে সপোনে গতি লাভ কৰিছে তেওঁলোকৰ আত্মবিশ্বাসত এক নতুন চেতনা জাগি উঠিছে আৰু এয়াই এক নতুন সামৰ্থ্য ৰূপত উজ্বলি উঠিছে আজি গোলকীয় পৰ্যায়ত ভাৰতৰ ভাৱমূৰ্তি উজ্বলি উঠিছে ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে আজি বিশ্বত যুৱচামৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে স্বাধীনতাৰ ইমান বছৰ পাছতো মুকলি নোহোৱা নিয়োগৰ অসংখ্য পথে আজি তেওঁলোকৰ দুৱাৰত টুকুৰিয়াইছে সম্ভাৱনা বৃদ্ধি হৈছে নতুন সুযোগ সৃষ্টি হৈছে আমাৰ দেশৰ যুৱচামৰ এতিয়া ধীৰ গতিৰে আগবঢ়াৰ আকাংক্ষা নাই আমাৰ দেশৰ যুৱচামে ক্ৰমবৰ্ধমান প্ৰগতিক বিশ্বাস নকৰে আমাৰ দেশৰ যুৱচামে দ্ৰুত প্ৰগতিক বিশ্বাস কৰে তেওঁলোকে জপিয়াই নতুন লক্ষ্যত উপনীত হ'ব বিচাৰে মই ক'ব বিচাৰো যে এয়া ভাৰতৰ বাবে সোণালী যুগ গোলকীয় পৰিস্থিতিৰ তুলনাত যদি চাই দেখিব যে এয়া সোণালী যুগ এয়া আমাৰ সোণালী সময় মোৰ প্ৰিয় দেশবাসী এই সুযোগ আমি হেৰুওৱা উচিত নহয় আৰু এই সুযোগৰ জৰিয়তে আমাৰ সপোন আৰু সংকল্পৰ সৈতে আমি আগবাঢ়িলে সোণালী ভাৰতৰ বাবে আমাৰ অপেক্ষাৰ অন্ত পৰিব তথা 2047 চনত আমি বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'ব পাৰিম শতিকা জোৰা তথা শিকলি ছিঙি আমি আগুৱাইছো সম্প্ৰতি পৰ্যটন ক্ষেত্ৰতেই হওক ক্ষুদ্ৰ অতি ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগৰ ক্ষেত্ৰই হওক শিক্ষা হওক স্বাস্থ্য খণ্ড হওক
পৰিবহণ খণ্ড হওক, খেতি তথা কৃষি খণ্ড হওক, প্ৰতিটো খণ্ডতে এটা নতুন আধুনিক ব্যৱস্থা গঢ়ি উঠিছে। বিশ্বৰ আটাইতকৈ উৎকৃষ্ট পন্থাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ দেশৰ পৰিস্থিতি অনুসৰি আগুৱাই যাব বিচাৰোঁ। প্ৰতিটো খণ্ডতে আধুনিকতাৰ প্ৰয়োজন, নতুনত্বৰ প্ৰয়োজন, প্ৰযুক্তিৰ সৈতে সংলগ্ন হোৱাৰ প্ৰয়োজন। প্ৰতিটো খণ্ডতে আমাৰ নতুন নীতিৰ জৰিয়তে সকলো ক্ষেত্ৰত এক নতুন সমৰ্থন গঢ়ি উঠা পৰিলক্ষিত হৈছে। নতুন শক্তি জাগি উঠিছে। আমাৰ সকলো প্ৰতিবন্ধক দূৰ হৈছে। পূৰ্ণ সামৰ্থ্যৰ সৈতে আমি আগবাঢ়িছোঁ, প্ৰগতি অভিমুখে আগবাঢ়িছোঁ, সপোন সফল কৰিবলৈ সক্ষম হৈছোঁ। নিচেই ওচৰৰ পৰা সিদ্ধিৰ সান্নিধ্য লাভ কৰিছোঁ। উন্নতিৰ দিশে আমি আগুৱাব বিচাৰিছোঁ। আপোনালোকে লক্ষ্য কৰক, কিমান বৃহৎ পৰিৱৰ্তন সাধিত হৈছে। মই যদি তৃণমূল পৰ্যায়ৰ কথা কওঁ, বিগত 10 বছৰত আমাৰ 10 কোটি ভগ্নী মহিলা আত্মসহায়ক গোটৰ সৈতে সংলগ্ন হৈছে। 10 কোটি নতুন ভগ্নী। মই আজি গৰ্ব অনুভৱ কৰিছোঁ যে আমাৰ সাধাৰণ পৰিয়ালৰ গাঁৱৰ 10 কোটি মহিলা আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল হৈ উঠিছে। আৰু যেতিয়া মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী হয়, পৰিয়ালৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত তেওঁলোকে অংশ লয় আৰু এইদৰে এক বৃহৎ সামাজিক পৰিৱৰ্তন সুনিশ্চিত হৈ পৰে। মই এই কথাত গৰ্ব অনুভৱ কৰোঁ। ইয়াৰ লগে লগে আন এটা কথাত মই গৰ্বিত হওঁ যে আমাৰ CEO-সকল আজি বিশ্বজুৰি নিজৰ অস্তিত্ব সশব্দে ঘোষণা কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ আমাৰ CEO-সকল বিশ্বজুৰি বিখ্যাত হৈ উঠিছে। আমাৰ বাবে সুখৰ বিষয় যে আমাৰ CEO-সকলে গোলকীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিছে, ভাৰতৰ নাম উজ্জ্বল কৰিছে। আৰু ইপিনে মহিলা আত্মসহায়ক গোটসমূহৰ সাধাৰণ পৰিয়ালৰ 1 কোটি মাতৃ ভগ্নী লাখপতি বাইদেউ হিচাপে পৰিগণিত হৈ উঠিছে। মোৰ বাবে এয়াও সমানে গৌৰৱৰ বিষয়। এতিয়া আমি আত্মসহায়ক গোটসমূহলৈ 10 লাখৰ পৰা 20 লাখ টকা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়ালৈ 9 লাখ কোটি টকা বেংকৰ জৰিয়তে মহিলা আত্মসহায়ক গোটসমূহে লাভ কৰিছে, যাৰ জৰিয়তে তেওঁলোকে নিজৰ কামসমূহ ত্বৰান্বিত কৰিছে। মোৰ বন্ধুসকল, আমাৰ যুৱকসকল অনুগ্ৰহ কৰি গুৰুত্ব প্ৰদান কৰিব। মহাকাশ খণ্ড আমাৰ ভৱিষ্যতৰ সৈতে সংলগ্ন হৈ আছে। এয়া এটা গুৰুত্বপূৰ্ণ দিশ। আমি এই ক্ষেত্ৰতো আলোকপাত কৰিছোঁ। আমি মহাকাশ খণ্ডত বহুতো সংস্কাৰ সাধন কৰিছোঁ। যিসমূহ প্ৰতিবন্ধকতাত মহাকাশ খণ্ড আবদ্ধ হৈ আছিল, সেইসমূহ আমি মুকলি কৰি দিছোঁ। আজি মহাকাশ খণ্ডত শ ষ্টাৰ্টআপ মুকলি হৈছে। ক্ৰমবৰ্ধমানভাৱে শক্তিশালী হৈ উঠা আমাৰ মহাকাশ খণ্ডৰ জৰিয়তে দেশ শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাত সহায় হৈছে। আৰু আমি ভৱিষ্যতমুখী দৃষ্টিভংগীৰ সৈতে এই খণ্ডক সবল কৰি আছোঁ। আজি ব্যক্তিগত উপগ্ৰহ তথা ৰকেট মুকলি কৰা হৈছে। এয়াও গৌৰৱৰ বিষয়। মই ক'ব বিচাৰোঁ যে যেতিয়া নীতিসমূহ সঠিক হয়, মনোভাৱ সঠিক হয় আৰু সম্পূৰ্ণ নিষ্ঠাৰে দেশৰ কল্যাণক মন্ত্ৰ হিচাপে লোৱা হয়, নিশ্চিতভাৱে আমি ফলাফল লাভ কৰিব পাৰোঁ। মোৰ প্ৰিয় দেশবাসী, আজি দেশত নতুন যুগৰ সৃষ্টি হৈছে। মই ক'ব বিচাৰোঁ যে দুটি দিশৰ জৰিয়তে বিকাশে গতি লাভ কৰিছে, বিকাশ ত্বৰান্বিত হৈছে। আৰু সেয়া হ'ল, প্ৰথমটো হৈছে আধুনিক আন্তঃগাঁথনি নিৰ্মাণ। আমি আন্তঃগাঁথনি আধুনিক কৰি তুলিবলৈ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু দ্বিতীয়টো হৈছে সাধাৰণ মানুহৰ জীৱনত যি প্ৰতিকূল পৰিস্থিতি আছে, সেইসমূহ আঁতৰাই জীৱন ধাৰণৰ সুচলতা অনাৰ আমাৰ যি সপোন, সেই দিশতো আমি সমানে গুৰুত্ব আৰোপ কৰিছোঁ। বিগত এটা দশকত
আন্তঃগাঁথনিৰ অভূতপূৰ্ব বিকাশ হৈছে ৰেল হওক পথ হওক বিমানবন্দৰ হওক বন্দৰ হওক ব্ৰডবেণ্ডৰ সংযোগ হওক গাঁৱে গাঁৱে নতুন বিদ্যালয় নিৰ্মাণ কৰাৰ কথা হওক অৰণ্যত বিদ্যালয় নিৰ্মাণ কৰাৰ কথা হওক দূৰণিৰ অঞ্চলসমূহত চিকিৎসালয় নিৰ্মাণৰ কথা হওক আৰোগ্য মন্দিৰ নিৰ্মাণ কৰাৰ কথা হওক চিকিৎসা মহাবিদ্যালয়ৰ কাম হওক আয়ুষ্মান আৰোগ্য মন্দিৰৰ নিৰ্মাণ অব্যাহত থাকক ৬০,০০০তকৈ অধিক অমৃত সৰোবৰ সৃষ্টি হওক ২ লাখ পঞ্চায়তত অপটিকেল ফাইবাৰ নেটৱৰ্কৰ সূচনা হওক ৪ কোটি পকী ঘৰ বনোৱা দৰিদ্ৰসকলৰ বাবে নতুন আশ্ৰয়স্থলৰ ব্যৱস্থা ৩ কোটি নতুন বাসগৃহ নিৰ্মাণ কৰাৰ সংকল্পৰ সৈতে আগবাঢ়িবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিম আমাৰ পূব ভাৰত উত্তৰ পূবৰ অঞ্চল আজি আন্তঃগাঁথনিৰ বাবে বিখ্যাত হৈ উঠিছে আৰু আমি যি সংস্কাৰ সাধন কৰিছোঁ তাৰ আটাইতকৈ বৃহৎ লাভ সমাজৰ সেইসমূহ শ্ৰেণীয়ে পাইছে য'ত গাঁৱৰ পথ নিৰ্মাণ হৈছে যাৰ ফালে পূৰ্বে কোনেও দৃষ্টিপাত নকৰিছিল যিসমূহ অঞ্চলৰ ফালে কোনেও লক্ষ্য নকৰিছিল যিসমূহ গাঁও কাৰো লক্ষ্যলৈয়ে অহা নাছিল দলিত হওক পীড়িত হওক শোষিত হওক বঞ্চিত হওক পিছপৰাসকলে হওক আদিবাসীসকলে হওক অৰণ্যৰ অধিবাসীসকল হওক দূৰ দূৰণিৰ পাহাৰৰ বাসিন্দাসকল হওক সীমান্ত অঞ্চলত বাস কৰা লোকসকল হওক আমি সকলোৰে প্ৰয়োজন পূৰ কৰিছোঁ আমাৰ নীতিসমূহৰ জৰিয়তে মৎস্যজীৱী ভাতৃভগ্নীসকলৰ প্ৰয়োজন পূৰ কৰা আমাৰ পশুপালকসকলৰ জীৱনলৈ পৰিৱৰ্তন অনা এক প্ৰকাৰৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰচেষ্টা কৰিছোঁ এয়া আমাৰ চিন্তাধাৰাত আছে আমাৰ সংস্কাৰত আছে আমাৰ কাৰ্যসূচীত আছে আমাৰ কৰ্মশৈলীত আছে আৰু এইসমূহৰ জৰিয়তে যুৱচাম সৰ্বাধিক লাভান্বিত হৈছে তেওঁলোকে নতুন নতুন সুযোগ লাভ কৰিছে নতুন নতুন ক্ষেত্ৰত কাম আৰম্ভ কৰাৰ তেওঁলোকে সুযোগ লাভ কৰিছে যাৰ জৰিয়তে সৰ্বাধিক নিয়োগ সৃষ্টি হৈছে আটাইতকৈ অধিক নিয়োগ লাভ কৰাৰ সুযোগ তেওঁলোকে এই সময়ছোৱাতে লাভ কৰিছে আমাৰ যিসকল মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকৰ জীৱনশৈলীক লৈ কিছু স্বাভাৱিক আকাংক্ষা আছে দেশৰ প্ৰতি তেওঁলোকৰ বহু বৰঙণি আছে সেয়ে দেশৰো তেওঁলোকৰ জীৱনশৈলীক লৈ থকা আকাংক্ষা পূৰণ কৰাৰ দায়িত্ব আছে চৰকাৰী প্ৰতিবন্ধকতা নেওচি আগুৱাই যোৱাৰ তেওঁলোকৰ যি আশা আকাংক্ষা সেয়া পূৰণ কৰাৰ বাবে আমি নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ মই সপোন দেখিছোঁ যে ২০৪৭ চনত যেতিয়া ভাৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'ব তাত সাধাৰণ মানুহৰ জীৱনত চৰকাৰৰ হস্তক্ষেপ হ্ৰাস কৰাটো অন্যতম প্ৰধান দিশ হ'ব য'ত চৰকাৰৰ আৱশ্যক থাকিব তাত কোনো অভাৱ নাথাকিব আৰু চৰকাৰৰ বাবে তাত কোনো প্ৰভাৱো নাথাকিব এই ধৰণৰ ব্যৱস্থাৰ সূচনা কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ মোৰ প্ৰিয় দেশবাসী আমি সৰু সৰু আৱশ্যক সন্দৰ্ভত গুৰুত্ব আৰোপ কৰোঁ আৰু এইসমূহ লৈয়ে আমি আগবাঢ়ো প্ৰয়োজনত আমাৰ দৰিদ্ৰসকলৰ গৃহসুখ অব্যাহত থাকক দৰিদ্ৰ মাতৃয়ে কেতিয়াও শোকত ৰাত্ৰি যাপন কৰিবলগীয়া নহওক যাৰ বাবে বিনামূলীয়া চিকিৎসা আমি অব্যাহত ৰাখিছোঁ বিজুলী পানী গেছৰ সুবিধা এতিয়া সম্পূৰ্ণ হোৱাৰ পথত আৰু যেতিয়া আমি সম্পূৰ্ণ হোৱা বুলি কওঁ তাৰ অৰ্থ হৈছে ১০০% সম্পূৰ্ণ হোৱা যেতিয়া কোনো কাম সম্পূৰ্ণ হয় তাত জাতিবাদৰ ৰং নালাগে যেতিয়া কোনো কাম সম্পূৰ্ণ হয় তেতিয়া তাত বাওপন্থাৰ ৰং নালাগে যেতিয়া সম্পূৰ্ণতাৰ মন্ত্ৰ থাকে তেতিয়া প্ৰকৃতাৰ্থত সবকা সাথ সবকা বিকাশৰ মন্ত্ৰ সফল হয় মানুহৰ জীৱনত চৰকাৰৰ হস্তক্ষেপ কম হওক সেই দিশত আমি গুৰুত্ব আৰোপ কৰিছোঁ সহস্ৰ কাৰণত চৰকাৰে জনসাধাৰণৰ ওপৰত বোজা আৰোপ কৰিছে
আমি দেশবাসীৰ বাবে मैं हमारे युवाओं 1,500তকৈ অধিক আইন বাতিল आप কৰিছোঁ अपने स्थान पर जहां যাতে पर आप সৰ্বসাধাৰণ লোক আইনৰ মেৰপেচত সোমাবলগীয়া নহয় चिट्ठी लिखते रहिए সৰু সৰু ভুলৰ বাবে এই আইনসমূহ সৃষ্টি কৰা হৈছিল আৰু মানুহক কাৰাদণ্ড দিয়া হৈছিল সৰু সৰু কাৰণত কাৰাবাস খাটিবলগীয়া হোৱাৰ যি পৰম্পৰা আছে या राज्य सरकार हो এই সকলো আইন আমি বাতিল কৰিছোঁ আৰু সেইসমূহ নাগৰিকক কাৰাবাসলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থাৰ পৰা বাহিৰলৈ উলিয়াই আনিছোঁ আজি আমি স্বাধীনতাৰ ঐতিহ্যৰ গৰ্বৰ যি কথা পাতোঁ ताकि শতিকা জুৰি আমাৰ যি ফৌজদাৰী আইন আছিল अवकाश ही अवकाश আজি আমি সেইসমূহ खत्म होती चली নতুন ফৌজদাৰী বিধি होगा दिग्नी যাক আমি ন্যায় সংহিতা ৰূপত আৰু যাৰ মূলত শাস্তি নহয় নাগৰিকৰ বাবে ন্যায় এই ভাৱধাৰাৰ ভিত্তিত প্ৰস্তুত কৰিছোঁ खोजना न पड़े জীৱন ধাৰণৰ সুচলতা সুনিশ্চিত কৰাৰ বাবে দেশজুৰি আমি দ্ৰুত গতিত কাম অব্যাহত ৰাখিছোঁ সকলো পৰ্যায়ত মই চৰকাৰৰ প্ৰতি এই বিষয়সমূহৰ ক্ষেত্ৰত আহ্বান জনাইছোঁ জনপ্ৰতিনিধিসকল যি দলৰে নহওক কিয় যি ৰাজ্যৰে নহওক কিয় नगर पालिका সকলোৰে প্ৰতি মই আহ্বান জনাইছোঁ যে আমি সকলোৱে অভিযান শৈলীৰে জীৱন ধাৰণৰ সুচলতা সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত মই আমাৰ যুৱ চাবক বৃত্তিধাৰীসকলক সকলোকে ক'ব বিচাৰোঁ যে আপোনালোকে নিজৰ নিজৰ স্থানত যিসমূহ অসুবিধাৰ সন্মুখীন হৈছে তাৰ উপায়সহ চৰকাৰলৈ পত্ৰ লিখক চৰকাৰক কওক যে কি ধৰণৰ প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে আৰু এইসমূহ আঁতৰ কৰাৰ জৰিয়তে কোনো লোকচানৰ সন্মুখীন নহয় মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আজিৰ চৰকাৰ সংবেদনশীল প্ৰত্যেক চৰকাৰ স্থানীয় প্ৰশাসনেই হওক বা ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক নিশ্চয় এই দিশটোত গুৰুত্ব দিব 2047 চনত বিকশিত ভাৰতীয় লক্ষ্যত উপনীত হ'বলৈ আমি প্ৰশাসনীয় সংস্কাৰৰ দিশত বিশেষ গুৰুত্বসহ আগবাঢ়িব লাগিব যাতে সাধাৰণ মানুহৰ জীৱনলৈ অলেখ সুযোগ আহে আৰু প্ৰতিবন্ধকতাসমূহ আঁতৰ হয় নাগৰিকসকলে যাতে নাগৰিকৰ মৰ্যাদা লাভ কৰে জীৱনত সন্মান পায় নিজৰ প্ৰাপ্য লাভ কৰাৰ সময়ত কেতিয়া কাকো এইদৰে ক'বলগীয়া নহয় যে এয়া মোৰ অধিকাৰ আছিল মই যি নাপালোঁ এইসমূহ যাতে কাৰো পৰা বিচাৰিবলগীয়া নহয় कदम रखना चाहता চৰকাৰৰ প্ৰশাসন ব্যৱস্থাৰ বিভিন্ন দিশসমূহ কাৰ্যকৰীকৰণত অধিক সবলতাৰ প্ৰয়োজন আপোনালোকে চাওক कार्य को हम যে আমি যেতিয়া দেশত সংস্কাৰৰ কথা কওঁ আজি দেশত প্ৰায় 3 লাখ সন্থাই কাম কাজ অব্যাহত ৰাখিছে सेक्टर में সেয়া পঞ্চায়তে হওক नए अवसर पैदा নগৰ পঞ্চায়তে হওক নগৰপালিকাই হওক মহানগৰপালিকাই হওক के लिए जो सपोर्ट কেন্দ্ৰীয় শাসিত অঞ্চলেই হওক ৰাজ্য হওক জিলা হওক কেন্দ্ৰ হওক সৰু সৰু প্ৰায় 3 লাখ গোট আছে যদি এই 3 লাখ গোটক আজি মই আহ্বান জনাওঁ যে আপোনালোকে বছৰি নিজৰ পৰ্যায়ত জনসাধাৰণৰ বাবে প্ৰয়োজন হোৱা দিশসমূহৰ দুটাকৈ और उसके সংস্কাৰ সাধন কৰক মই বেছি কোৱা নাই বন্ধুসকল পঞ্চায়তে হওক বা কোনো ৰাজ্য চৰকাৰ বা কোনো বিভাগ মাত্ৰ এবছৰত দুটা সংস্কাৰ ইয়াৰ জৰিয়তে কথাবোৰ তৃণমূল পৰ্যায়লৈ আহিব আপোনালোকে দেখিলে যে চাই থাকোঁতে এবছৰত আমি প্ৰায় 25ৰ পৰা 30 লাখ সংস্কাৰ সাধন কৰিব পাৰোঁ যদি 25ৰ পৰা 30 লাখ সংস্কাৰ সাধন কৰিব পৰা যায় তেতিয়া জনসাধাৰণৰ বিশ্বাস বহুত বাঢ়িব তেওঁলোকৰ শক্তি ৰাষ্ট্ৰক নতুন শিখৰত উপনীত কৰোৱাত সফল হ'ব আৰু সেয়েহে আমি নিজৰ স্তৰত চলি অহা ব্যৱস্থাৰ পৰা মুক্তি লাভ কৰি পৰিৱৰ্তনৰ বাবে আগবঢ়া উচিত সাহসেৰে আগবঢ়া উচিত সাধাৰণ মানুহৰ প্ৰয়োজনসমূহ সৰু সৰু পঞ্চায়ত পৰ্যায়ত তেওঁলোক নানা সমস্যাৰ সন্মুখীন হৈ আছে भरोसा बढ़ा है মই সম্পূৰ্ণ বিশ্বাস কৰোঁ যে এই সমস্যাসমূহৰ পৰা মুক্ত হ'লে আমাৰ সপোন সফল হ'ব भारत की गति মোৰ প্ৰিয় দেশবাসী আজি দেশ আকাংক্ষাৰে ভৰি উঠিছে
আমাৰ দেশৰ যুৱচামে নতুন অভিলাষ পূৰণ কৰিব বিচাৰে তেওঁলোকে নতুন শিখৰ স্পৰ্শ কৰিব বিচাৰে আৰু সেয়েহে প্ৰতিটো খণ্ডত দ্ৰুত গতিত কাৰ্য সম্পাদন কৰাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ ইয়াৰ জৰিয়তে প্ৰথমতে আমি প্ৰতিটো খণ্ডত নতুন সুযোগ সৃষ্টি কৰা উচিত দ্বিতীয়তে এই পৰিৱৰ্তিত ব্যৱস্থাৰ বাবে প্ৰয়োজন হোৱা ইতিবাচক আন্তঃগাঁথনিৰ ওপৰত পৰিৱৰ্তনক সবল কৰি তুলিব পৰা দিশত আমি কাম কৰা উচিত তৃতীয়তে নাগৰিকসকলৰ মৌলিক সুবিধা সন্দৰ্ভত আমি অগ্ৰাধিকাৰ দিয়া উচিত এইসমূহ সবল কৰিবলৈ চেষ্টা কৰা উচিত এই তিনিওটা দিশে ভাৰতত এখন অভিলাষী সমাজ নিৰ্মাণ কৰিছে যাৰ পৰিণতিত আজি সমাজ বিশ্বাসেৰে ভৰি উঠিছে আমাৰ দেশবাসীৰ আকাংক্ষা তেওঁলোকৰ আশা আমাৰ যুৱচামৰ শক্তি আমাৰ দেশৰ সামৰ্থ্যৰ সৈতে সংযুক্ত হৈ আমি আগবাঢ়িবলৈ এক লক্ষ্য আগত ৰাখি সন্মুখলৈ ধাবিত হৈছোঁ মই বিশ্বাস কৰোঁ যে নিয়োগ আৰু আত্মনিয়োগৰ নতুন অভিলেখৰ দিশত আমি কাম কৰিছোঁ প্ৰতিগৰাকী ব্যক্তিৰ উপাৰ্জন দুগুণ কৰাত আমি সফল হৈছোঁ গোলকীয় প্ৰগতিত ভাৰতৰ বৰঙণি বৃদ্ধি হৈছে ভাৰতৰ ৰপ্তানি অবিৰতভাৱে বৃদ্ধি হৈছে বিদেশী মুদ্ৰা ভাণ্ডাৰ অবিৰতভাৱে বৃদ্ধি হৈছে আগতকৈ দুগুণ পৰিমাণৰ হৈছে গোলকীয় সংস্থাসমূহৰ ভাৰতৰ প্ৰতি ভৰসা বৃদ্ধি হৈছে মই বিশ্বাস কৰোঁ যে ভাৰত সঠিক দিশত আগবাঢ়িছে দ্ৰুতগতিত আগবাঢ়িছে আৰু ভাৰতৰ সপোনৰ সামৰ্থ্য আছে কিন্তু এইসমূহৰ লগতে সংবেদনশীলতাৰে ভৰা আমাৰ পথে আমাৰ শক্তিত নতুন চেতনা জগাই তোলে আপোন ভাৱ হৈছে আমাৰ কৰ্মশৈলী তাৰ লগতে সমতাৰ ভাৱনাও প্ৰয়োজনীয় এইসমূহ লৈ আমি আগবাঢ়ি আছোঁ মিত্ৰসকল মোৰ যেতিয়া কৰোনা কালৰ কথা মনত পৰে কৰোনাৰ গোলকীয় মহামাৰীৰ সময়ছোৱাত আটাইতকৈ দ্ৰুতগতিত অৰ্থনীতি উন্নত কৰিব পৰা যদি কোনো দেশ আছিল সেয়া হ'ল ভাৰত তেতিয়া মোৰ অনুভৱ হয় যে আমি সঠিক দিশত আগবাঢ়িছোঁ যেতিয়া জাত-পাত মত পন্থা নিৰ্বিশেষে প্ৰতিটো বাসগৃহত ত্ৰিৰংগা উৰে তেতিয়া অনুভৱ হয় যে দেশ সঠিক দিশত আগবাঢ়িছে আজি সমগ্ৰ দেশ ত্ৰিৰংগাৰে ভৰি পৰিছে প্ৰতিটো ঘৰ ত্ৰিৰংগাৰে ভৰি পৰিছে ইয়াত কোনো জাত-পাত নাই উচ্চ নীচ নাই সকলো ভাৰতীয় এয়াই হৈছে আমি আগবাঢ়ি থকা দিশৰ শক্তি যেতিয়া আমি ২৫ কোটি লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰোঁ তেতিয়া আমাৰ বিশ্বাস দৃঢ় হয় যে আমি আমাৰ গতি সঠিকভাৱে বজাই ৰাখিব পাৰিছোঁ আৰু আমাৰ সপোন শীঘ্ৰেই সফল হ'ব যেতিয়া শতাধিক অভিলাষী জিলাই নিজৰ নিজৰ ৰাজ্যত উন্নত জিলাৰ স্থান লাভ কৰিছে আগবাঢ়িবলৈ সক্ষম হৈছে তেতিয়া মোৰ অনুভৱ হয় যে আমি আগবাঢ়ি থকা দিশ আৰু আমাৰ গতি দুয়োটাই সমৰ্থবান যেতিয়া আমাৰ আদিবাসী বন্ধুসকলে সহায় লাভ কৰে PM জন্মনৰ জৰিয়তে তেওঁলোকে যিসমূহ সুবিধা লাভ কৰিছিল তেওঁলোকৰ জনসংখ্যা বহুত কম আছিল বহুতো দুৰ্গম অঞ্চলত তেওঁলোকৰ সৰু পৰিয়ালসমূহ বাস কৰিছিল আমি তেওঁলোকক বিচাৰি উলিয়াইছিলোঁ তেওঁলোকৰ বাবে চিন্তা কৰিছিলোঁ সেই সময়ত অনুভৱ হৈছিল যে যেতিয়া সংবেদনশীলতা সফল হয় তেতিয়া বহুত সন্তুষ্টি পোৱা যায় কৰ্মৰত মহিলাসকলৰ বাবে দৰমহাসহ মাতৃকালীন ছুটি 12 সপ্তাহৰ পৰা 26 সপ্তাহলৈ বৃদ্ধি কৰা হৈছে ইয়াৰ জৰিয়তে যে কেৱল নাৰীসকলকে সন্মান কৰা হয় কেৱল নাৰীসকলৰ প্ৰতি সংবেদনশীল মনোভাৱেৰে এনে সিদ্ধান্ত লোৱা হয় এনে নহয় তেওঁলোকৰ সন্তানক এগৰাকী উৎকৃষ্ট নাগৰিক হিচাপে গঢ়ি তোলাৰ বাবে মাতৃৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত চৰকাৰে প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰা মনোভাৱেৰে
এনে সিদ্ধান্ত গ্ৰহণ কৰা হয়। যেতিয়া মোৰ দিব্যাংগ ভাতৃ ভগ্নীসকলৰ ভাৰতীয় সাইন লেংগুৱেজৰ কথা ক'বলগীয়া হয় বা সুগম্য ভাৰতৰ অভিযানেই হওক, তেওঁলোকে অনুভৱ কৰে যে আমাৰো মৰ্যাদা আছে। আমাৰ প্ৰতি দেশৰ নাগৰিকে সন্মানজনক মনোভাৱ প্ৰদৰ্শন কৰে। পেৰা অলিম্পিকত আমাৰ খেলুৱৈসকলে নতুন নতুন শক্তি প্ৰদৰ্শন কৰিছে। তেতিয়া অনুভৱ হয় যে এয়া যি আমাৰ আপোন ভাৱ আছে, আমাৰ সকলোৰে আপোন ভাৱ আছে, সেই আপোন ভাৱৰ শক্তি পৰিলক্ষিত হয়। তৃতীয় লিংগৰ লোকসকলৰ প্ৰতি আমি যি সহানুভূতিসহ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আমি নতুন নতুন আইন সৃষ্টি কৰিছোঁ, তেওঁলোকক সন্মানজনক জীৱন দিয়াৰ বাবে আমি প্ৰয়াস অব্যাহত ৰাখিছোঁ। তেতিয়া আমাৰ পৰিৱৰ্তনৰ দৃষ্টিভংগী সঠিক অনুভৱ হয়। সেৱা ভাৱৰ সৈতে কৰা এই কাম কাজসমূহৰ যি কথাত আমি আগবাঢ়িছোঁ, এই কামসমূহৰ এটা পোনপটীয়া লাভ আজি ফলাফল হিচাপে আমাৰ দৃষ্টিগোচৰ হৈছে। ৬০ বছৰ পাছত আপোনালোকে তৃতীয়বাৰৰ বাবে আমাক দেশ সেৱাৰ সুযোগ দিছে। মোৰ ১৪০ কোটি দেশবাসী আপোনালোকে যি আশীৰ্বাদ দিছে, সেই আশীৰ্বাদে মোক এটাই বতৰা দিছে, সেয়া হৈছে জনতাৰ সেৱা, প্ৰতিটো পৰিয়ালৰ সেৱা, প্ৰতিখন ক্ষেত্ৰৰ সেৱা তথা সেৱাৰ মনোভাৱেৰে সমাজৰ শক্তিক লগত লৈ বিকাশৰ নতুন শিখৰত উপনীত হোৱা। ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ সপোন লগত লৈ আগবাঢ়ি আজি সেই বতৰালৈ মই আজি লালকিল্লাৰ প্ৰাচীৰৰ পৰা আমাক আশীৰ্বাদ দিয়াৰ বাবে কোটি কোটি দেশবাসীৰ ওচৰত মূৰ দোৱাই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ওচৰত প্ৰণিপাত জনাইছোঁ আৰু তেওঁলোকক বিশ্বাস দিব খুজিছোঁ যে আমি নতুন উচ্চতালৈ নতুন উৎসাহেৰে আগবাঢ়িব লাগিব। আমি কেৱল যি হৈ গ'ল সেয়াক লৈ সন্তুষ্ট হোৱা ব্যক্তি নহয়, সেয়া আমাৰ সংস্কাৰতে নাই। আমি আৰু অধিক কৰাৰ আৰু অধিক আগবাঢ়ি যোৱাৰ, অধিক উচ্চতাত আৰোহণ কৰাৰ বাবে আগবাঢ়ি যাব খুজিছোঁ। বিকাশক, সমৃদ্ধিক সপোন বাস্তৱ কৰাৰ বাবে, সংকল্পক সিদ্ধ কৰাৰ বাবে জীৱনপাত কৰাটো আমি আমাৰ চৰিত্ৰ কৰিব খুজিছোঁ, দেশবাসীৰ চৰিত্ৰ কৰিব খুজিছোঁ। মোৰ প্ৰিয় দেশবাসী, আজি নতুন শিক্ষানীতি বহুকেইখন ৰাজ্যই ইয়াৰ ৰূপায়ণৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰিছে। আনকি তাৰ ফলতে ২১ শতিকাৰ অনুৰূপে আমাৰ শিক্ষা ব্যৱস্থা আমি শক্তি দিব খুজিছোঁ। বিকশিত ভাৰতৰ বাবে যি ধৰণে মানৱ সম্পদক সাজু কৰিব খুজিছোঁ, সেই ক্ষেত্ৰত নতুন শিক্ষানীতিয়ে বহুত ডাঙৰ ভূমিকা পালন কৰিব। মই এয়া বিচৰা নাই যে মোৰ দেশৰ যুৱক যুৱতীসকলে এতিয়া আৰু বিদেশত পঢ়িবলৈ যোৱাৰ বাবে বাধ্য হ'ব লাগিব। মধ্যবিত্ত পৰিয়ালবোৰৰ লাখ কোটি টকা ল'ৰা ছোৱালীহঁতক বিদেশত পঢ়িবলৈ পঠোৱাৰ বাবে খৰচ কৰিবলগীয়া হয়। সেইবাবে আমি এনে এক শিক্ষা ব্যৱস্থা বিকশিত কৰিব খুজিছোঁ যাতে মোৰ দেশৰ যুৱক যুৱতীসকল বিদেশলৈ পঢ়িবৰ বাবে যাবলগীয়া নহয়। মোৰ মধ্যবিত্ত পৰিয়ালবোৰে লাখ লাখ টকা খৰচ কৰিবলগীয়া নহয়। ইমানেই নহয়, এনেধৰণৰ সংস্থা স্থাপন কৰিব বিচাৰিছোঁ যিবোৰলৈ বিদেশৰ পৰা মানুহ ভাৰতলৈ আহিবলগীয়া হয়। অলপতে আমি বিহাৰৰ আমাৰ গৌৰৱৰ প্ৰতীকস্বৰূপ নালন্দা বিশ্ববিদ্যালয়ৰ পুনৰ নিৰ্মাণ কৰিছোঁ। পুনৰাই নালন্দা বিশ্ববিদ্যালয়ে কাম কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু আমি শিক্ষাৰ ক্ষেত্ৰখনত আকৌ এবাৰলৈ শতিকা পুৰণা সেই নালন্দা স্পিৰিটক পুনৰ জাগ্ৰত কৰিব লাগিব। সেই নালন্দা স্পিৰিটক জীৱনৰ আধাৰ কৰিব লাগিব।
সেই নালন্দাজ পীড়িতক হৃদয়ত লৈ সম্পূৰ্ণ বিশ্বাসেৰে বিশ্বৰ জ্ঞানৰ পৰম্পৰাক নতুন চেতনা দানৰ কাম আমি কৰিব লাগিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে নতুন শিক্ষানীতিয়ে মাতৃভাষাত বিশেষ গুৰুত্ব দিছে। মই ৰাজ্য চৰকাৰসমূহক ক'ব বিচাৰিছোঁ, মোৰ দেশৰ সকলো সংস্থাক ক'ব বিচাৰিছোঁ, যাতে ভাষাৰ কাৰণে আমাৰ দেশৰ প্ৰতিভাধৰসকল বাধাৰ সন্মুখীন হ'বলগীয়া নহয়। ভাষা বাধা হ'ব নালাগে। মাতৃভাষাৰ সামৰ্থ্যই আমাৰ দেশৰ সৰু সৰু দুখীয়া আৰু দুখীয়া মাতৃৰ সন্তানসকলৰ সপোন বাস্তৱ কৰাৰ শক্তি দিয়ে। আৰু সেয়ে আমি আমাৰ মাতৃভাষাত পঢ়া শুনা, জীৱনত মাতৃভাষাৰ স্থান, পৰিয়ালত মাতৃভাষাৰ স্থান, তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। মোৰ প্ৰিয় দেশবাসী, যি ধৰণে আজি বিশ্বত পৰিৱৰ্তনৰ লহৰ দেখিবলৈ পোৱা গৈছে, এনে পৰিস্থিতিত দক্ষতাৰ গুৰুত্ব বাৰুকৈয়ে বাঢ়ি গৈছে। আৰু আমি দক্ষতাক আৰু অধিক গুৰুত্ব দিব লাগিব। আমি উদ্যোগ 4.0 লক্ষ্যত লৈ আমি দক্ষতাৰ বিকাশ সাধন কৰিব খুজিছোঁ। আমি কৃষি ক্ষেত্ৰতো সামৰ্থ্য বৰ্ধন কৰাৰ বাবে দক্ষতাৰ বিকাশ কৰিব খুজিছোঁ। আমিতো আমাৰ স্বচ্ছতাৰ ক্ষেত্ৰখনেই হওক, তাতো এক নতুন ধৰণৰ দক্ষতাৰ বিকাশ সাধন কৰিব খুজিছোঁ। আৰু আমি স্কিল ইণ্ডিয়া কাৰ্যক্ৰমক বহুত ব্যাপক ৰূপত এইবাৰ লৈ অহাৰ ব্যৱস্থা কৰিছোঁ। বাজেটতো ইয়াৰ বহুত প্ৰতিফলন ঘটিছে। এই বাজেটত আমি ইণ্টাৰ্ণশ্বিপতো বিশেষ গুৰুত্ব দিছোঁ, যাতে আমাৰ যুৱক যুৱতীসকলে ইয়াৰ পৰা লাভ কৰা অভিজ্ঞতাৰ জৰিয়তে তেওঁলোকৰ সামৰ্থ্য বঢ়াব পাৰে আৰু কৰ্মক্ষেত্ৰত তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিব পাৰে। সেই হিচাপে আমি স্কিল যুৱক যুৱতীক গঢ়ি তুলিব খুজিছোঁ। আজি বিশ্বৰ পৰিস্থিতি অধ্যয়ন কৰি মই স্পষ্টকৈ দেখিছোঁ যে ভাৰতৰ দক্ষ মানৱ শক্তি, আমাৰ দক্ষ যুৱক যুৱতীসকলে গ্ল'বেল জব মাৰ্কেটত তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰক। সেই লক্ষ্যৰে আমি আগবাঢ়িব খুজিছোঁ। বন্ধুসকল, বিশ্ব যি দ্ৰুততাৰে সলনি হৈছে, জীৱনৰ সকলো ক্ষেত্ৰতে বিজ্ঞান আৰু প্ৰযুক্তিৰ গুৰুত্ব বাঢ়িবলৈ লৈছে। আমি বিজ্ঞানৰ ক্ষেত্ৰখনত গুৰুত্ব দিয়াৰ প্ৰয়োজন আহিছে। কিন্তু মই দেখিছোঁ চন্দ্ৰযানৰ সফলতাৰ পাছত আমাৰ স্কুল কলেজসমূহত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি এক ধৰণৰ নতুন ৰুচিৰ বাতাবৰণ সৃষ্টি হৈছে, নতুন আগ্ৰহৰ সৃষ্টি হৈছে। আৰু আমাৰ শিক্ষা সংস্থাসমূহত এই যি মনোভাৱৰ সৃষ্টি হৈছে, তাক প্ৰতিপালিত কৰাৰ বাবে আগবাঢ়ি আহিব লাগিব। ভাৰত চৰকাৰেও গৱেষণাৰ বাবে সহযোগিতা বৃদ্ধি কৰিছে। আমি যিমান পাৰি অধিক কোষ স্থাপন কৰিছোঁ। নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন স্থাপন কৰি আমি সংস্থাটোক আইনী ন্যায্যতা প্ৰদান কৰি স্থায়ী ৰূপত এটা ব্যৱস্থা বিকশিত কৰিছোঁ, যাতে গৱেষণাৰ ক্ষেত্ৰখনে নিৰন্তৰ শক্তি লাভ কৰে আৰু এই ৰিচাৰ্চ ফাউণ্ডেশ্যনে সেই কাম কৰে। আৰু এয়া এক গৌৰৱৰ কথা যে বাজেটত আমি 1 লাখ কোটি টকা ৰিচাৰ্চ আৰু ৰিনোভেশ্যনৰ বাবে আমি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে আমাৰ দেশৰ নতুন যুৱক যুৱতীসকলৰ আইডিয়াসমূহ আমি বাস্তৱায়িত কৰিব পাৰোঁ। বন্ধুসকল, আজি আমাৰ দেশত মেডিকেল শিক্ষাৰ বাবে আমাৰ ল'ৰা ছোৱালীহঁত দেশৰ বাহিৰলৈ গৈ আছে। এইসকলৰ সৰহখিনিয়ে মধ্যবিত্ত পৰিয়ালৰ। তেওঁলোকৰ লাখ লাখ টকা খৰচ হৈছে। আৰু সেয়া দেখিয়ে আমি বিগত 10টা বছৰত মেডিকেল শিক্ষাৰ আসন প্ৰায় 1 লাখলৈ বৃদ্ধি কৰিছোঁ। আজি প্ৰায় 25,000 যুৱক যুৱতী বিদেশলৈ মেডিকেল শিক্ষা গ্ৰহণৰ বাবে যায়। আৰু তেনেকুৱা কিছুমান দেশলৈ যাবলগীয়া হয় যে মই প্ৰায়ে কথাটো ভাবি আচৰিত হৈ যাওঁ। আৰু সেইবাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা 5টা বছৰত
মেডিকেলৰ ক্ষেত্ৰখনত ৭৫,০০০ নতুন আসনৰ দিহা কৰা হ'ব। মোৰ প্ৰিয় দেশবাসী, বিকশিত ভাৰত ২০৪৭খন স্বাস্থ্যৱন্ত ভাৰতো হ'ব লাগিব। আৰু যদি স্বাস্থ্যৱন্ত ভাৰত হ'বই লাগে, তেনেহ'লে আজিৰ শিশুসকলৰ সুস্থিৰ প্ৰসংগ আজিৰে পৰা আমি ধ্যান দিব লাগিব। আৰু সেইবাবে আমি বিকশিত ভাৰতৰ প্ৰথমটো প্ৰজন্মৰ ওপৰত বিশেষ লক্ষ্য ৰাখি আমি পৰিপুষ্টিৰ এক অভিযান চলাইছোঁ। আমি ৰাষ্ট্ৰীয় পোষণ অভিযান আৰম্ভ কৰিছোঁ। আমি পৰিপুষ্টিৰ প্ৰসংগটোত প্ৰাথমিকতা দিছোঁ। মোৰ প্ৰিয় দেশবাসী, আমাৰ কৃষি ব্যৱস্থাটোক ৰূপান্তৰিত কৰাটো খুবেই জৰুৰী হৈ উঠিছে। এয়া হৈছে সময়ৰ আহ্বান। আমি শতিকা ধৰি যিবোৰ সমস্যাৰে যুঁজি থাকিবলগীয়া হৈছে, সেইবোৰৰ পৰা মুক্তি পাবই লাগিব। আৰু আমাৰ কৃষকসকলক ইয়াৰ বাবে আমি সহযোগিতা আগবঢ়াই আহিছোঁ। আমি তেওঁলোকক ৰূপান্তৰিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। আজি কৃষকসকলক সহজ ঋণৰ সুবিধা আগবঢ়োৱা হৈছে, প্ৰযুক্তিৰ সহযোগিতা আগবঢ়োৱা হৈছে। কৃষকসকলে যি উৎপাদন কৰিছে, সেইসমূহৰ ভেলু এডিশ্যনৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। সেইবোৰৰ বিপণনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় সকলোখিনি উদ্যোগ গ্ৰহণ কৰা হৈছে। আজি যেতিয়া ধৰিত্ৰী আইক লৈ সমগ্ৰ বিশ্বই চিন্তিত হৈছে, যি ধৰণে সাৰ প্ৰয়োগৰ বাবে আমাৰ ধৰিত্ৰী আইৰ শৰীৰৰ অৱস্থা দিনে দিনে অৱনতি ঘটিছে, আমাৰ ধৰিত্ৰী আইৰ উৎপাদনী ক্ষমতা দিনে দিনে হ্ৰাস পাবলৈ ধৰিছে, সেই সময়ত মই আমাৰ দেশৰ কোটি কোটি কৃষকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব খুজিছোঁ, যিসকলে প্ৰাকৃতিক কৃষিৰ পথ আঁকোৱালি লৈছে আৰু আমাৰ ধৰিত্ৰী আইক সেৱা কৰাৰ দায়িত্বও তেওঁলোকে গ্ৰহণ কৰিছে। আৰু এই বছৰৰ বাজেটতো আমি প্ৰাকৃতিক কৃষিক উদগনি দিয়াৰ বাবে বৃহৎ পৰিসৰৰ আঁচনিৰ লগতে বৃহৎ পুঁজি আবণ্টনৰো দিহা কৰিছোঁ। মোৰ প্ৰিয় দেশবাসী, আজি পৃথিৱীখনৰ পৰিস্থিতিলৈ যেতিয়া মই লক্ষ্য কৰোঁ, দেখোঁ যে সমগ্ৰ বিশ্বই আজি হলিষ্টিক হেল্থ কেয়াৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। আৰু সেয়ে তেওঁলোকৰ আজি জৈৱিক খাদ্য সম্ভাৰ প্ৰথম পচন্দ হৈ উঠিছে। আজি বিশ্বৰ বাবে অৰ্গেনিক ফুডৰ যদি কোনোবাই ফুড বাস্কেট হোৱাৰ ভূমিকা পালন কৰিব পাৰে, তেন্তে সেয়া হৈছে মোৰ দেশৰ কৃষক ভাই ভনীসকলৰ প্ৰচেষ্টাত মোৰ দেশ। আৰু সেয়ে আমি আহিবলগীয়া দিনবোৰত এই সপোনক লৈ আগবাঢ়িব খুজিছোঁ, যাতে অৰ্গেনিক ফুডৰ বাবে বিশ্বত যি চাহিদা বাঢ়িছে, সেয়া পূৰণ কৰাৰ বাবে আমাৰ দেশক কেনেকৈ সাজু কৰিব পাৰোঁ। কৃষকসকলৰ জীৱন সহজসাধ্য হয়। গাঁওসমূহত শীৰ্ষ শ্ৰেণীৰ ইণ্টাৰনেটৰ সংযোগ সম্ভৱ হয়। কৃষকসকলে স্বাস্থ্যসেৱা লাভ কৰিব পাৰে। কৃষকসকলৰ ল'ৰা ছোৱালীহঁতৰ বাবে স্মাৰ্ট স্কুল উপলব্ধ হয়। কৃষকৰ ল'ৰা ছোৱালীহঁতৰ বাবে কৰ্মসংস্থাপন দিয়া হয়। সৰু সৰু পথাৰৰ ওপৰত নিৰ্ভৰশীল কৃষক পৰিয়ালবোৰৰ বাবে এতিয়া জীৱন নিৰ্বাহ কৰাটো সমস্যা হৈ উঠিছে। সেয়েহে তেওঁলোকৰ যুৱক যুৱতীসকলৰ বাবে সেই ধৰণৰ দক্ষতা সুযোগ সম্ভৱ হয়, যাতে তেওঁলোকে নতুন কৰ্মসংস্থাপন লাভ কৰিব পাৰে। ইয়াৰ এক বিস্তৃত প্ৰয়াস আমি কৰি দিছোঁ। বিগত বছৰবোৰত মহিলা নেতৃত্বাধীন বিকাশ আৰ্হিৰ দিশত আমি কাম কৰি আছোঁ। সেয়া লাগিলে উদ্ভাৱনেই হওক, নিয়োগেই হওক, উদ্যমশীলতাই হওক, প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। মহিলাই এফালে অংশীদাৰিত্ব বঢ়াইছে, মহিলাসকলে নেতৃত্ব প্ৰদান কৰিবলৈ লৈছে। আজি বিভিন্ন ক্ষেত্ৰত, আজি আমাৰ প্ৰতিৰক্ষা ক্ষেত্ৰখনলৈকে চাওক, আমাৰ বায়ুসেনাই হওক, আমাৰ স্থলসেনাই হওক, আমাৰ নৌসেনাই হওক, আমাৰ মহাকাশ খণ্ডই হওক, আজি আমি সকলো ক্ষেত্ৰতে মহিলাসকলৰ শক্তি দেখিবলৈ পাওঁ। দেশৰ বাবে
পিছে আনহাতে কিছু উদ্বেগৰ কথাও আহে আৰু আজি মই লালকিল্লাৰ পৰা পুনৰবাৰ মোৰ বেদনা ব্যক্ত কৰিব খুজিছোঁ এখন সমাজ হিচাপে আমি কথাবোৰ গম্ভীৰতাৰে বিবেচনা কৰিব লাগিব আমাৰ মাতৃ ভগ্নী কন্যাসকলৰ ওপৰত আতিশয্য চলি আছে সেইবোৰ দেখি দেশৰ মন অসন্তুষ্টিৰে ভৰি পৰিছে জনসাধাৰণৰ মন অসন্তুষ্ট হৈছে ৰাইজৰ সেই অসন্তুষ্টি মই উপলব্ধি কৰিছোঁ ইয়াক দেশে গুৰুত্ব সহকাৰে ল'ব লাগিব সমাজে আমাৰ ৰাজ্য চৰকাৰসমূহে গুৰুত্ব সহকাৰে ল'ব লাগিব মহিলাসকলৰ বিৰুদ্ধে সংঘটিত অপৰাধসমূহৰ অনতি বিলম্বে অনুসন্ধান হওক আখুৰিক কাণ্ড কৰাসকলৰ অনতি বিলম্বে শাস্তি হওক সেই ক্ষেত্ৰত বিশ্বাস জন্ম হোৱাটো নিতান্তই জৰুৰী হৈছে মই এই কথাও ক'ব বিচাৰিছোঁ যেতিয়া বলাৎকাৰৰ ঘটনা ঘটে মহিলাসকলৰ বিৰুদ্ধে অত্যাচাৰ সংঘটিত হয় তেনেবোৰ কথাৰ ব্যাপক চৰ্চা চলে বহুত প্ৰচাৰ চলে সমগ্ৰ সংবাদ মাধ্যম সৰব হৈ উঠে কিন্তু এনে আখুৰিক মনোবৃত্তিৰ ব্যক্তিৰ শাস্তি হয় সেই বাতৰিয়ে কিন্তু বিশেষ গুৰুত্ব লাভ নকৰে কোনোবা এচুকতহে ঠাই পায় সেই খবৰে এতিয়া সময়ৰ আহ্বান হৈছে যে যিসকলৰ শাস্তি হয় তাৰ ব্যাপক চৰ্চা হওক যাতে এনে পাপ কৰাসকলৰ মনত ভয়ৰ সঞ্চাৰ হয় যে এনে কাণ্ড কৰিলে ফাঁচিকাঠত ওলমিবলগীয়া হয় আৰু মই ভাবোঁ ভয় সঞ্চাৰিত কৰাটো খুবেই জৰুৰী কথা মোৰ প্ৰিয় দেশবাসী আমাৰ দেশত এনে এক অভ্যাস হৈ গৈছে স্বভাৱগতভাৱে আমি দেশক লৈ গৌৰৱ কৰিব নিবিচাৰোঁ নাজানো কিয় এনে হৈছে কেতিয়াবাতো দেৰিকৈ আহিলেও কৈ দিয়া হয় এয়া ইণ্ডিয়ান টাইম গৌৰৱেৰে কৈ দিয়া হয় কিন্তু আমি এনেবোৰ অভ্যাস ত্যাগ কৰিব লাগিব দেশক এনেবোৰ কথাৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত আমি সফল হৈছোঁ এটা সময় আছিল পুতলাবোৰো বাহিৰৰ পৰাহে আনিবলগীয়া হৈছিল সেই দিন আমি দেখিছোঁ কিন্তু আজি মই গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ দেশৰ পুতলাই আজি পৃথিৱীৰ প্ৰান্তে প্ৰান্তে নিজৰ চমক দেখুৱাবলৈ সক্ষম হৈছে আমাৰ পুতলাৰ ৰপ্তানি আৰম্ভ হৈ গৈছে এটা সময় আছিল মোবাইল ফোন আমদানি কৰা হৈছিল আজি মোবাইল ফোন মেনুফেকচাৰিঙৰ এক ইক'চিষ্টেম গঢ়ি উঠিছে মোবাইল ফোনৰ হাব গঢ়ি উঠিছে এতিয়া আমি পৃথিৱী জুৰি মোবাইল ফোনৰ ৰপ্তানি কৰিবলৈ লৈছোঁ এয়া হৈছে ভাৰতৰ শক্তি বন্ধুসকল ভৱিষ্যতৰ সৈতে ছেমি কণ্ডাক্টৰ জড়িত হৈ পৰিছে আধুনিক প্ৰযুক্তি জড়িত হৈ পৰিছে এআই জড়িত হৈ পৰিছে আমি ছেমি কণ্ডাক্টৰ মিছনৰ কাম আৰম্ভ কৰিছোঁ আমাৰ উপকৰণসমূহত মেড ইন ইণ্ডিয়াৰ চিপ কিয় নাথাকিব কিয় মোৰ দেশৰ যুৱক যুৱতীয়ে এই সপোন নেদেখিব আমাৰ দেশত প্ৰতিভা আছেই এনেধৰণৰ সকলো গৱেষণা ভাৰতত হয়ে এতিয়া উৎপাদনো ভাৰততে হ'ব ছেমি কণ্ডাক্টৰৰ আৰু এণ্ড টু এণ্ড সলিউশ্যন পৃথিৱীক দিব পৰাৰ সামৰ্থ্য আমাৰ আছে বন্ধুসকল আমি এনে এটা পৰিৱেশ দেখিছিলোঁ 2Gৰ বাবে আমি কেনেকুৱা সংগ্ৰামত লিপ্ত হ'বলগীয়া হৈছিল আজি প্ৰতিবিধ উপকৰণত আমি দেখিছোঁ আমি দ্ৰুত গতিৰে আগবাঢ়িছোঁ আজি 5Gও সমগ্ৰ দেশতে দ্ৰুত গতিৰে ৰোল আউট হৈছে ভাৰতৰ প্ৰায় সকলো অঞ্চলতে 5G উপলব্ধ হ'বলৈ ধৰিছে বিশ্বত দ্ৰুত গতিৰে 5G প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত আমি সকলোতকৈ আগত আছোঁ আৰু বন্ধুসকল মই কৈছোঁ আমি থমকি নৰোঁ 5Gক থমকি ৰোৱাটো আমি মানি লওঁ আমি 6Gৰ বাবে এতিয়াৰে পৰা মিছন মোডত কাম আৰম্ভ কৰিছোঁ আৰু সেই ক্ষেত্ৰতো আমি আমাৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিম এই কথা মই বিশ্বাসেৰে ব্যক্ত কৰিছোঁ মোৰ প্ৰিয় বন্ধুসকল প্ৰতিৰক্ষা খণ্ড আমাৰ অভ্যাস হৈ গৈছিল প্ৰতিৰক্ষা বাজেট যিমানেই নহওক কিয় কিন্তু কেতিয়াও ভবা হোৱা নাছিল যে প্ৰতিৰক্ষা শিতানত পুঁজিৰ পৰিমাণ বাঢ়িছে যদিও সেইবোৰ যায় ক'লৈ বিদেশৰ পৰা সামগ্ৰী কিনাৰ বাবে প্ৰতিৰক্ষা পুঁজি বিদেশলৈ ওলাই গৈছিল
কিন্তু আমি বিচাৰিছোঁ এই ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰ হওক মই প্ৰতিৰক্ষা বাহিনীসমূহক ইয়াৰ বাবে অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে এনে সহস্ৰাধিক সামগ্ৰী তালিকা প্ৰস্তুত কৰিছে যিবোৰ সামগ্ৰী তেওঁলোকে বিদেশৰ পৰা ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰৰ বাবে জীৱনপাত কৰানো কি সেয়া আমাৰ সেনা জোৱানসকলে দেখুৱাইছে আৰু এই কাৰণে আমি প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল হৈ গৈ আছোঁ আজি প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত ভাৰতে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে আৰু আজি মই পৰম সন্তুষ্টিৰে ক'ব খুজিছোঁ যে যিখন দেশে এটা সময়ত প্ৰতিৰক্ষাৰ সৰু সুৰা বস্তুবোৰ বিদেশৰ পৰাহে কিনিছিল সেইখন দেশে আজি পৃথিৱীৰ বিভিন্ন দেশলৈ নিজৰ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰিবলৈ ধৰিছে পৃথিৱীত আজি আমি ক্ৰমাৎ প্ৰতিৰক্ষা সামগ্ৰীৰ কেন্দ্ৰ হৈ উঠিছোঁ আমি উৎপাদনী খণ্ডত উৎসাহিত কৰিব খুজিছোঁ যিটো ক্ষেত্ৰ হৈছে নিবনুৱাসকলৰ বাবে সৰ্বাধিক আৱশ্যক আজি PLI আঁচনিয়ে বহুত ডাঙৰ সফলতা অৰ্জন কৰিছে FDI ৰিফৰ্মছ এইসমূহেও আমাক বহুত ডাঙৰ সামৰ্থ্য প্ৰদান কৰিছে MSME সমূহেও বিশেষ শক্তি আহৰণ কৰিছে নতুন ব্যৱস্থা বিকশিত হৈছে আৰু সেইবাবে নিৰ্মাণ খণ্ড আমি পৃথিৱীৰ এক নিৰ্মাণ কেন্দ্ৰ হৈ উঠিছোঁ যিখন দেশ এইসকল নবীন যুৱক যুৱতীৰ শক্তিৰে সমৃদ্ধ যিখন দেশৰ এনে নিৰ্মাণ সামৰ্থ্য আছে আমি নিৰ্মাণৰ ক্ষেত্ৰখনতো উদ্যোগ 4.0 বহুত ডাঙৰ শক্তিৰে সৈতে আগবাঢ়ি যাব বিচাৰিছোঁ ইয়াৰ বাবে আৱশ্যক হ'ব দক্ষতা বিকাশৰ সেই ক্ষেত্ৰতো আমি বিশেষ গুৰুত্ব প্ৰদান কৰিছোঁ দক্ষতা বিকাশৰ ক্ষেত্ৰতো আমি নতুন আৰ্হিৰ সম্পৰীক্ষা চলাইছোঁ আমি জন অংশীদাৰিত্বক জড়িত কৰিছোঁ যাতে তাৎক্ষণিক প্ৰয়োজনীয়তা অনুসৰি দক্ষতাৰ বিকাশ আমি কৰিব পাৰোঁ আৰু মোৰ বিশ্বাস যে এই কথা মই লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছোঁ সেই দিন দূৰত নাই যে ভাৰত এদিন ইণ্ডাষ্ট্ৰিয়েল মেনুফেকচাৰিঙৰ হাব হৈ উঠিব পৃথিৱী আমাৰ ফালে চাবলৈ ল'ব আজি পৃথিৱীৰ বৃহৎ বৃহৎ কোম্পানীসমূহে ভাৰতত বিনিয়োগ কৰিব বিচাৰিছে এইবাৰৰ নিৰ্বাচনৰ পাছত মই দেখিবলৈ পাইছোঁ মোৰ তৃতীয়টো কাৰ্যকালত যিমান লোকে মোক সাক্ষাৎ কৰিব বিচাৰিছে তেওঁলোকৰ সৰহ সংখ্যকে বিনিয়োগকাৰী তেওঁলোকে পৃথিৱীজুৰি বিনিয়োগ কৰি আহিছে তেওঁলোকে আহিব বিচাৰিছে ভাৰতত বিনিয়োগ কৰিব বিচাৰিছে এয়া আমাৰ বাবে বহুত ডাঙৰ সুযোগ এক গোল্ডেন অপৰচুনিটি মই ৰাজ্য চৰকাৰসমূহৰ প্ৰতি আহ্বান জনাব খুজিছোঁ যে আপোনালোকে বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ বাবে স্পষ্ট নীতি যুগুতাই উলিয়াওক গুড গভৰ্নেন্সৰ প্ৰতিশ্ৰুতি দিয়ক আইন শৃংখলাৰ পৰিস্থিতিৰ বাবে তেওঁলোকক ভৰসা প্ৰদান কৰক প্ৰতিখন ৰাজ্যই এক সুস্থ প্ৰতিযোগিতাত অৱতীৰ্ণ হওক বিনিয়োগকাৰীসকলক আমন্ত্ৰণ কৰাৰ বাবে এক ধৰণৰ প্ৰতিযোগিতাত লিপ্ত হোৱা উচিত বিনিয়োগকাৰীসকল আহিলে তেওঁলোকৰ যুৱক যুৱতীসকলে স্থানীয়ভাৱে কৰ্মসংস্থাপনৰ সুযোগ পাব জীৱিকাৰ সাধন লাভ কৰিব নীতিৰ ক্ষেত্ৰত পৰিৱৰ্তন কৰাৰ প্ৰয়োজন হ'ব গোলকীয় প্ৰয়োজনীয়তাৰ আধাৰত ৰাজ্যসমূহে নীতিবোৰ যুগুতাই উলিয়াব লাগিব প্ৰয়োজন হোৱা মাটিৰ বাবে ৰাজ্যসমূহে ভূমি নীতি যুগুতোৱা উচিত গুড গভৰ্নেন্সৰ এক প্ৰসংগত কাম কৰাৰ বাবে ৰাজ্যসমূহে গুৰুত্ব দিব লাগিব ৰাজ্যসমূহ যিমানে ইনফ্লুৱেঞ্চি হ'ব যিমানে কাম কৰিব যিসকল বিনিয়োগকাৰী আহিব তেওঁলোক কেতিয়াও আইন ঠাইলৈ যাবলৈ নিবিচাৰিব কেৱল ভাৰত চৰকাৰে এই কাম কৰিব নোৱাৰে ৰাজ্য চৰকাৰসমূহৰ সহযোগিতাও খুবেই আৱশ্যক হ'ব কিয়নো যিবোৰ প্ৰকল্প স্থাপন কৰা হ'ব সেইবোৰ ৰাজ্যসমূহত কৰা হ'ব সেয়ে ৰাজ্য চৰকাৰসমূহৰ সৈতে তেওঁলোকৰ দৈনন্দিন কাম কাজ চলিব আৰু সেইবাবে মই ৰাজ্য চৰকাৰসমূহক আহ্বান জনাব খুজিছোঁ যি মুহূৰ্তত সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰতি আকৰ্ষিত হৈছে ভাৰতত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে
সেই মুহূৰ্তত এয়া আমাৰ দায়িত্ব হ'ব যে আমি পুৰণি অভ্যাস ত্যাগ কৰি স্পষ্ট নীতি সৰগত কৰি আমি আগবাঢ়ি আহিব লাগিব। চাবচোন, ইয়াৰ ফল ৰাজ্যসমূহত দেখিবলৈ পোৱা যাব আৰু আপোনালোকৰ ৰাজ্যসমূহো উজ্বলি উঠিব। এই কথা মই সম্পূৰ্ণ বিশ্বাসেৰে ক'ব খুজিছোঁ। বন্ধুসকল, ভাৰতে নিজৰ শ্ৰেষ্ঠ মানসম্পন্ন সামগ্ৰীৰ বাবে পৰিস্থিতি দাঙি ধৰাটো খুবেই জৰুৰী হৈছে। এতিয়া বিশ্বৰ বাবে আমি ডিজাইনৰ ক্ষেত্ৰখনতো ডিজাইন ইন ইণ্ডিয়া এই প্ৰসংগটো আমি গুৰুত্ব দিব বিচাৰিছোঁ। আমি প্ৰয়াস কৰিব লাগিব যাতে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড হৈ উঠে। ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড হৈ উঠিলে আমাৰ প্ৰতিটো বস্তুৱে সহজে ভাল বুলি প্ৰতীয়মান হ'ব আৰু এয়া আমাৰ নিৰ্মাণৰ মানৰ ওপৰত নিৰ্ভৰ কৰিব, আমাৰ সেৱাৰ মানৰ ওপৰত নিৰ্ভৰ কৰিব, আমাৰ উপস্থাপনৰ মানৰ ওপৰত নিৰ্ভৰ কৰিব আৰু সেয়ে মানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আমি আগবাঢ়ি যাব লাগিব। আমাৰ হাতত প্ৰতিভা আছে। ডিজাইনৰ ক্ষেত্ৰখনতো আমি বিশ্বক বহুখিনি অৱদান দিব পাৰিম। ডিজাইন ইন ইণ্ডিয়া এই আহ্বানেৰে আমি আগবাঢ়িব লাগিব। ডিজাইন ইন ইণ্ডিয়া আৰু ডিজাইন ফৰ ৱৰ্ল্ড এই সপোন সৰগত কৰি আগবাঢ়িব লাগিব। মই দেখিছোঁ গেমিঙৰ জগতখনতো এক বিশাল বজাৰে থন ধৰি উঠিছে, কিন্তু আজিও গেমিঙৰ পৃথিৱীখনত প্ৰভাৱ বিশেষকৈ সেই খেলসমূহ প্ৰস্তুত কৰা লোকসকল অন্য দেশৰ লোক। ভাৰতৰ বহু ডাঙৰ উত্তৰাধিকাৰিত্ব আছে। আমি গেমিঙৰ পৃথিৱীখনতো বিশাল প্ৰতিভাধৰসকলক লৈ আগবাঢ়ি যাব পাৰোঁ। পৃথিৱীৰ প্ৰতিটো শিশুক আমাৰ দেশত নিৰ্মাণ কৰা গেমিঙৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ। মই বিচাৰোঁ ভাৰতৰ ল'ৰা ছোৱালীৰ সৈতে ভাৰতৰ যুৱক যুৱতীসকলে, ভাৰতৰ IT প্ৰফেশ্যনেলসকলে, ভাৰতৰ AI প্ৰফেশ্যনেলসকলে এই গেমিঙৰ পৃথিৱীখনত নেতৃত্ব দিয়ক। খেলাত নহয়, গেমিঙৰ পৃথিৱীখনত আমাৰ নিৰ্মিত সামগ্ৰীসমূহ বিস্তাৰিত হোৱা উচিত। সমগ্ৰ পৃথিৱীতে আমাৰ এনিমেশ্যনে সুনাম অৰ্জন কৰিব পাৰে। এনিমেশ্যনৰ পৃথিৱীখনত আমি আমাৰ পাৰদৰ্শিতা দেখুৱাব পাৰোঁ। আমি সেই দিশতো কাম কৰি আছোঁ। মোৰ প্ৰিয় দেশবাসী, আজি পৃথিৱীত গ্ল'বেল ৱাৰ্মিং, ক্লাইমেট চেঞ্জ প্ৰতিটো ক্ষেত্ৰতে চিন্তা আৰু আলোচনা অব্যাহত আছে। ভাৰতেও সেই দিশত বহুবোৰ পদক্ষেপ গ্ৰহণো কৰিছে আৰু বিশ্বক আশ্বস্ত কৰিও আহিছে। আৰু সেয়া কেৱল শব্দৰেই নহয়, নিজৰ কামেৰে আহৰণ কৰা সাফল্যেৰে আমি বিশ্বক আশ্বস্তও কৰিছোঁ আৰু বিশ্বক আশ্চৰ্যচকিত কৰি তুলিছোঁ। আমিয়েই হৈছোঁ যে ছিংগল ইউজ প্লাষ্টিকৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছোঁ। আমি ৰিনিউৱেবল এনাৰ্জিৰ পৰিসৰ বিস্তাৰিত কৰিছোঁ। আমি ৰিনিউৱেবল এনাৰ্জিক এক বিশেষ শক্তি প্ৰদান কৰিছোঁ। আগন্তুক কেইটামান বছৰত আমি নেট জিৰ' ফিউচাৰৰ দিশে আগবাঢ়িব বিচাৰিছোঁ। মোৰ মনত আছে পেৰিছ চুক্তিত যিসমূহ দেশে নিজৰ লক্ষ্য নিৰ্ধাৰিত কৰিছিল, আজি মই লালকিল্লাৰ এই প্ৰাচীৰৰ পৰা মোৰ দেশবাসীৰ সামৰ্থ্য কিমান পৃথিৱীক অৱগত কৰিব খুজিছোঁ। G20 দেশসমূহে যি কৰিব পৰা নাই, সেয়া মোৰ দেশৰ নাগৰিকসকলে কৰি দেখুৱাইছে, মোৰ দেশবাসীয়ে কৰি দেখুৱাইছে, হিন্দুস্তানে কৰি দেখুৱাইছে। পেৰিছ চুক্তিত যি লক্ষ্য আমি নিৰ্ধাৰণ কৰিছিলোঁ, সেই লক্ষ্যক সময়তকৈ আগত সম্পূৰ্ণ কৰা G20 দেশসমূহৰ মাজত যদি কোনোবা আছে, তেন্তে সেয়া হৈছে একমাত্ৰ মোৰ হিন্দুস্তান, একমাত্ৰ মোৰ দেশ ভাৰত। আৰু সেয়ে গৰ্ব কৰিবলৈ মন যায় বন্ধুসকল। ৰিনিউৱেবল এনাৰ্জিৰ লক্ষ্য আমি পূৰণ কৰিছোঁ। 2030 চন পৰ্যন্ত ৰিনিউৱেবল এনাৰ্জিৰ উৎপাদনী সামৰ্থ্য 500 গিগাৱাট পৰ্যন্ত সম্ভৱ কৰাৰ বাবে লক্ষ্য বহন কৰি কামত অগ্ৰসৰ হৈছোঁ। আপোনালোকে কল্পনা কৰিব পাৰিবনে যে এই লক্ষ্য কিমান বৃহৎ? পৃথিৱীৰ লোকসকলে কেৱল 500 গিগাৱাট শব্দটো শুনিলে মোলৈ টেলেকিকৈ চায়। কিন্তু আজি মই সম্পূৰ্ণ বিশ্বাসেৰে দেশবাসীক ক'ব খুজিছোঁ যে এই লক্ষ্যও আমি পূৰণ কৰিহে এৰিম।
আৰু ইয়ে মানৱ জাতিৰো সেৱা কৰিব আমাৰ ভৱিষ্যতকো সেৱা আগবঢ়াব আমাৰ শিশুসকলৰ ভৱিষ্যতৰ গেৰাণ্টিও হ'ব আমি 2030 চন পৰ্যন্ত আমাৰ ৰেলৱেত নেট জিৰো এমিছনৰ লক্ষ্যৰে লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ বন্ধুসকল PM সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাই সেই ক্ষেত্ৰত এক নতুন সামৰ্থ্য প্ৰদান কৰিবলৈ আগবাঢ়িছে আৰু এই পৰিৱৰ্তনৰ ফল মোৰ দেশৰ সৰ্বসাধাৰণ পৰিয়ালসমূহে লাভ কৰিবলৈ ধৰিছে বিশেষকৈ মোৰ মধ্যবিত্ত পৰিয়ালসমূহ ইয়াৰ দ্বাৰা উপকৃত হ'ব যেতিয়া তেওঁলোকৰ বিজুলী বিনামূলীয়া হ'ব ইলেক্ট্ৰিকেল ভেহিকলসমূহৰ চাহিদা দিনে দিনে বাঢ়িবলৈ ধৰিছে যেতিয়া PM সূৰ্যৰ ঘৰ যোজনাৰ জৰিয়তে কোনোবাই বিদ্যুৎ উৎপাদন কৰে তেতিয়া সূৰ্যৰ পৰাটো তেওঁলোকৰ যান বাহনৰ চলাচলৰ খৰচো কম কৰিব পৰা যাব বন্ধুসকল আমি গ্ৰীণ হাইড্ৰজেন মিছনৰ জৰিয়তে গ্লোবেল হাব হ'ব বিচাৰিছোঁ বহুত দ্ৰুত গতিৰে নীতিসমূহ যুগুতাই উলিওৱা হৈছে বহুত দ্ৰুততাৰে সেইসমূহৰ ৰূপায়ণৰ কামো চলাই থকা হৈছে আৰু ভাৰত গ্ৰীণ হাইড্ৰজেনৰ এক নতুন শক্তি হোৱাৰ দিশত আমি আগবাঢ়িব খুজিছোঁ আৰু এইসমূহ প্ৰয়াস যে চলি আছে জলবায়ুৰ চিন্তাটো আছে গ্লোবেল ৱাৰ্মিঙৰ চিন্তাটো আছে পিছে ইয়াৰ মাজত গ্ৰীণ জবৰ বৃহৎ সম্ভাৱনাৰ সৃষ্টি হৈছে সেয়েহে আগন্তুক সময়ছোৱাত গ্ৰীণ জবৰ গুৰুত্ব বাঢ়িবলৈ ধৰিব আৰু সেই সুযোগ গ্ৰহণ কৰাৰ বাবে মোৰ দেশৰ যুৱক যুৱতীসকলক সুযোগ প্ৰদান কৰাৰ বাবে আৰু গ্ৰীণ জবৰ বাবে এক বহুত বিস্তৃত ক্ষেত্ৰখন উৎসাহ প্ৰদান কৰি থকা হৈছে মোৰ প্ৰিয় দেশবাসী আজি আমাৰ সৈতে এই ত্ৰিৰংগা পতাকাৰ তলত বহি থকা সৌ যুৱক যুৱতীসকলে অলিম্পিকৰ জগতখনত ভাৰতৰ মান বৃদ্ধি কৰি আহিছে মই মোৰ দেশৰ সকলো এথলীটক মোৰ দেশৰ সকলো খেলুৱৈক 140 কোটি দেশবাসীৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ আৰু আমি নতুন সপোন নতুন সংকল্প অত্যাধিক পুৰুষাৰ্থৰ জৰিয়তে নতুন লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যাম এই বিশ্বাসেৰে মই তেওঁলোকক শুভকামনাও জনাইছোঁ আগন্তুক কেইটামান দিনৰ ভিতৰতে ভাৰতৰ এটা বৃহৎ দলে পেৰা অলিম্পিকত ভাগ লোৱাৰ বাবে পেৰিছলৈ যাত্ৰা কৰিব মই পেৰা অলিম্পিক খেলুৱৈ দলটোৰ সকলো সদস্যলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল ভাৰতে G20 সন্মিলন অনুষ্ঠিত কৰিলে হিন্দুস্তানৰ বিভিন্ন চহৰত ইয়াৰ বৈঠক অনুষ্ঠিত হৈছিল 200ৰো অধিক কাৰ্যক্ৰমৰ আয়োজন কৰা হৈছিল সমগ্ৰ বিশ্বতে G20ৰ ইমান ব্যাপক আয়োজন কেতিয়াও হোৱা নাছিল সেয়া এইবাৰ হৈছিল এই কথাই এটা কথা স্পষ্ট কৰিলে যে ভাৰতে ডাঙৰৰো ডাঙৰ কাৰ্যক্ৰম অনুষ্ঠিত কৰাৰ সামৰ্থ্য বহন কৰিছে আতিথ্যৰ ক্ষেত্ৰত ভাৰতে নিজৰ সামৰ্থ্য ইতিমধ্যে সাব্যস্ত কৰিছে যদি এয়া সিদ্ধ হৈছে তেন্তে বন্ধুসকল 2036 চনত যিখন অলিম্পিক সমাৰোহ অনুষ্ঠিত হ'ব সেই সমাৰোহ আমাৰ ভাৰতৰ ভূমিত অনুষ্ঠিত কৰাৰ সপোন আমি দেখিছোঁ ইয়াৰ বাবে আমি প্ৰস্তুতি চলাই আছোঁ আৰু এই ক্ষেত্ৰত আমি বহুদূৰ আগবাঢ়িছোঁ বন্ধুসকল সমাজৰ অন্তিম স্তৰত অৱস্থান কৰা লোকসকলৰ ক্ষেত্ৰত আমাৰ সামাজিক দায়িত্ব আছে যদি কোনোবা এটা পক্ষ পিছ পৰি ৰৈ যায় তেন্তে আগবাঢ়ি যাওঁতে আমাৰ গতি লেহেমীয়া হয় আৰু সেয়ে আমি আগবাঢ়িবলৈ লওঁতে সকলো পক্ষকে লগত লৈ আগবাঢ়িলেহে আমাৰ সফলতা সম্পূৰ্ণ হ'ব আৰু সেইবাবে আমাৰ সকলোৰে দায়িত্ব হৈছে যে আমাৰ সমাজত আজিও পিছ পৰি থকা অঞ্চলসমূহ সমাজসমূহ ব্যক্তিসকল আমাৰ ক্ষুদ্ৰ কৃষকেই হওক আমাৰ বনাঞ্চলসমূহত বসবাস কৰা মোৰ আদিবাসী ভাই ভনীসকলেই হওক আমাৰ মাতৃভগ্নীসকলেই হওক আমাৰ মজদুৰসকলেই হওক আমাৰ শ্ৰমিক বন্ধুসকলেই হওক আমাৰ কাৰিকৰসকলেই হওক এই সকলোকে আমি সমানে সমানে আগবঢ়াই নিব লাগিব আমাৰ সৈতে সমকক্ষ কৰি তুলিবলৈ সম্পূৰ্ণ প্ৰয়াস কৰিব লাগিব অৱশ্যে এতিয়া সেই গতি লাভ কৰিব পৰা গৈছে এতিয়া আৰু দীঘলীয়া দিনৰ বাবে আমি সেয়া কৰাৰ
প্ৰয়োজন নহ'ব বহুত সোনকালে তেওঁলোক আমাৰ কাষত উপস্থিত হ'বহি আমাৰ সমকক্ষ হৈ উঠিব তেতিয়া আমাৰ শক্তি আৰু বাঢ়ি যাব আৰু বহুত সংবেদনশীল হৈ আমি এই কামত ব্ৰতী হ'ব লাগিব আৰু ইয়াৰ বাবে এক বহুত ডাঙৰ উপলক্ষ আহি আছে মই ভাবো সংবেদনশীলতাৰ দৃষ্টিৰে ইয়াতকৈ ডাঙৰ উপলক্ষ আৰু কি হ'ব পাৰে আমি জানো যে 1857 চনৰ স্বাধীনতা সংগ্ৰামৰ আগতে ইংৰাজক বিব্ৰত কৰি ৰখা আমাৰ দেশৰ এজন আদিবাসী যুৱক আছিল 20ৰ পৰা 22 বছৰ বয়সতে তেওঁ ইংৰাজ শাসকৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল যিগৰাকী ব্যক্তিক আজি ভগৱান বিৰছা মুণ্ডাৰ ৰূপত জনতাই পূজা কৰে ভগৱান বিৰছা মুণ্ডাৰ 150 সংখ্যক জয়ন্তী সমাগত হৈছে এয়া আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস হ'ব সমাজৰ প্ৰতি ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যক্তিসকলেও দেশৰ বাবে কাম কৰাৰ কেনে ধৰণৰ উদ্দীপনা বহন কৰে তাতকৈ বৃহৎ প্ৰেৰণা ভগৱান বিৰছা মুণ্ডাতকৈ অধিক কোন হ'ব পাৰে আহকচোন আমি বিৰছা মুণ্ডাৰ 150 সংখ্যক জয়ন্তী কেতিয়া উদযাপন কৰিম সংবেদনশীলতাৰ আমাৰ পৰিসৰ ব্যাপক হওক সমাজৰ প্ৰতি মনোভাৱ ব্যাপক হওক আমি সমাজৰ প্ৰতিগৰাকী ব্যক্তিক দৰিদ্ৰক দলিতক বঞ্চিতক আদিবাসীসকলক আমাৰ সৈতে লগত লৈ আগবাঢ়িব লাগিব এই সংকল্প গ্ৰহণ কৰি আমি আগবাঢ়ি যাব লাগিব মোৰ প্ৰিয় দেশবাসী এই সংকল্প লৈতো আগবাঢ়ি আছো বহুখিনি আগুৱাইছো পিছে এই কথাও সত্য যে কিছু সংখ্যক লোকে আমাৰ প্ৰগতি নেদেখে কিছু সংখ্যক মানুহ থাকে যিসকলে ভাৰতৰ ভাল হোৱাটো ভাবিব নোৱাৰে যেতিয়ালৈকে তেওঁলোকৰ ভাল নহয় তেতিয়ালৈকে তেওঁলোকৰ কাৰোবাৰ ভাল হোৱাটো ভাল নালাগে এনে ধৰণৰ বিকৃত মানসিকতাৰে ভৰি থকা মানুহৰ সংখ্যা কিন্তু কম নহয় পিছে দেশ এনেবোৰ লোকৰ পৰা বাচি থাকিব লাগিব সেইসকল নিৰাশাৰ গাতত ডুবি থকা লোক নিৰাশাৰ গাতত ডুবি থকা এইসকল লোকৰ কোলাত যেতিয়া বিকৃতি প্ৰতিপালিত হয় তেতিয়া সেয়া বিনাশৰ কাৰণ হৈ উঠে সৰ্বনাশৰ কাৰণ হৈ উঠে এনাৰ্কিৰ পথ লৈ লয় আৰু তেতিয়া দেশৰ বৃহৎ ক্ষতি হয় যি ক্ষতি পূৰণ কৰাৰ বাবে নতুন চিন্তাৰে শ্ৰম কৰিবলগীয়া হয় সেইবাবে এনেধৰণৰ নিৰাশাবাদীসকল কেৱল যে নিৰাশেই হয় তেনে নহয় তেওঁলোকৰ কোলাত প্ৰতিপালিত হোৱা বিকৃতিয়ে বিনাশৰ সৰ্বনাশৰ সপোন দেখি আছে ধ্বংসৰ প্ৰয়াসত লিপ্ত হৈ আছে দেশে এই কথা হৃদয়ংগম কৰিব লাগিব কিন্তু মই দেশবাসীক ক'ব খুজিছোঁ যে আমি আমাৰ শুদ্ধ চিত্তে আমাৰ সততাৰে ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গিত মনোভাৱেৰে আমি সকলো পৰিস্থিতিৰ উপস্থিতি সত্ত্বেও বিপৰীত পথেৰে আগবাঢ়ি যোৱা সকলোৰে হৃদয় জিনি আমি দেশক আগবঢ়াই নিয়াৰ সংকল্প লোৱাত কেতিয়াও পিছ পৰি নাথাকিম এই আশ্বাস মই প্ৰদান কৰিব খুজিছোঁ বন্ধুসকল প্ৰত্যাহ্বান নিশ্চয় আছে অগণিত প্ৰত্যাহ্বান আছে প্ৰত্যাহ্বান ভিতৰতো আছে বাহিৰতো আছে আৰু যিমানে শক্তিবন্ত হৈ উঠিম আমাৰ প্ৰতিষ্ঠান যিমানেই বাঢ়িব আমাৰ সন্মুখৰ প্ৰত্যাহ্বানো সিমানেই বাঢ়িব বাহিৰৰ প্ৰত্যাহ্বান আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু সেয়া মই ভালকৈয়ে জানো কিন্তু মই সেইসমূহ শক্তিক ক'ব বিচাৰিছোঁ ভাৰতৰ বিকাশে কাৰো বাবে সংকটৰ সম্ভাৱনা কঢ়িয়াই নানে আমি বিশ্বত তেতিয়াও সমৃদ্ধ আছিলোঁ আমি কেতিয়াও পৃথিৱীক যুদ্ধৰ সন্মুখীন কৰোৱা নাছিলোঁ আমি হৈছোঁ বুদ্ধৰ দেশ যুদ্ধ আমাৰ পথ নহয় আৰু সেয়ে বিশ্ব চিন্তিত হোৱাৰ প্ৰয়োজন নাই ভাৰতৰ অগ্ৰগতি সন্দৰ্ভত মই বিশ্ব সম্প্ৰদায়ক এই বিশ্বাস প্ৰদান কৰিব খুজিছোঁ যে আপোনালোকে ভাৰতৰ সংস্কাৰসমূহক বুজিবলৈ চেষ্টা কৰক ভাৰতৰ বহু সহস্ৰ বছৰৰ ইতিহাসক হৃদয়ংগম কৰক আপোনালোকে আমাক সংকট বুলি নাভাবিব আপোনালোক সেই দুবিধাত নপৰিব যাৰ কাৰণে সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধনৰ বাবে যিখন দেশৰ সামৰ্থ্য আছে সেইখন দেশে অধিক শ্ৰম কৰিবলগীয়া হ'ব তথাপিও মই দেশবাসীক ক'ব বিচাৰিছোঁ প্ৰত্যাহ্বান যিমানেই নাহক কিয় প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনোৱাটো হৈছে ভাৰতৰ কৃতিত্ব
এই ক্ষেত্ৰত আমি বিতত নহওঁ, ভাগৰিও নপৰোঁ, থমকিও নৰওঁ বা নতশিৰো নহওঁ। আমি সংকল্প পূৰণৰ বাবে 140 কোটি দেশবাসীৰ ভাগ্য সলনি কৰাৰ বাবে, ভাগ্য সুনিশ্চিত কৰাৰ বাবে, ৰাষ্ট্ৰৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কৰণীয়খিনি কৰাৰ ক্ষেত্ৰত কোনো ক্ৰুটি নাৰাখোঁ। প্ৰতিটো অশুভ শক্তিক আমি নৈতিকতাৰে প্ৰতিহত কৰিম। এই বিশ্বাস মই দেশবাসীক প্ৰদান কৰিছোঁ। মোৰ প্ৰিয় দেশবাসী, সমাজৰ মানসিকতাৰ ক্ষেত্ৰতো পৰিৱৰ্তন কেতিয়াবা প্ৰত্যাহ্বানৰ কাৰণ হৈ উঠে। আমাৰ প্ৰতিগৰাকী দেশবাসী ভ্ৰষ্টাচাৰৰ উইপোকৰ আতিশয্যাত অতিষ্ঠ হৈ আহিছে। সকলো স্তৰতে হোৱা দুৰ্নীতিয়ে সৰ্বসাধাৰণ ৰাইজৰ প্ৰশাসনৰ প্ৰতি থকা বিশ্বাস ভংগ কৰিছে। তেওঁলোকৰ মনত নিজৰ যোগ্যতা, সামৰ্থ্যৰ প্ৰতি হোৱা অন্যায়ৰ বাবে যি ক্ষোভৰ সৃষ্টি হয়, সেই ক্ষোভে ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত ক্ষতি সাধন কৰে। আৰু সেয়ে মই ব্যাপক ৰূপত বিৰুদ্ধে এখন যুঁজত অৱতীৰ্ণ হৈছোঁ। মই জানো ইয়াৰ বাবে মই মূল্য দিব লাগিব, মোৰ মৰ্যাদাই মূল্য দিব লাগিব। কিন্তু ৰাষ্ট্ৰতকৈ মোৰ মৰ্যাদা ডাঙৰ হ'ব নোৱাৰে, ৰাষ্ট্ৰৰ সপোনতকৈ মোৰ সপোন ডাঙৰ হ'ব নোৱাৰে। আৰু সেয়ে সততাৰে দুৰ্নীতিৰ বিৰুদ্ধে মোৰ যুঁজ অব্যাহত থাকিব, তীব্ৰ গতিৰে অব্যাহত থাকিব আৰু দুৰ্নীতিগ্ৰস্তসকলৰ বিৰুদ্ধে পদক্ষেপ নিশ্চিতভাৱে গ্ৰহণ কৰা হ'ব। মই দুৰ্নীতিগ্ৰস্তসকলৰ বাবে ত্ৰাসৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছোঁ, যাতে দেশৰ সৰ্বসাধাৰণ নাগৰিকক শোষণ কৰাৰ যি পৰম্পৰা চলি আহিছিল, সেই পৰম্পৰাক মই স্তব্ধ কৰি দিব পাৰোঁ। পিছে সকলোতকৈ ডাঙৰ এটা নতুন প্ৰত্যাহ্বান আহিছে। দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধেতো যুঁজিবই লাগিব, কিন্তু সমাজ জীৱনত উচ্চ পৰ্যায়ত যি এক পৰিৱৰ্তনৰ সূচনা হৈছে, সেয়া সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হয়ে, লগতে সমাজৰ বাবে সকলোতকৈ ডাঙৰ উদ্বিগ্নতাৰ কাৰণো হয়। কোনোবাই বাৰু কল্পনা কৰিব পাৰেনে যে মোৰেই দেশত ইমান মহান এখন সংবিধান আমাৰ হাতত থকাৰ পাছতো কিছুমান এনে লোক ওলাবলৈ লৈছে যিসকলে দুৰ্নীতিক মহিমামণ্ডিত কৰি আহিছে, মুকলি মুৰীয়াকৈ দুৰ্নীতিৰ জয়গান গাই আহিছে। সমাজত এনে ধৰণৰ বীজ সিঁচাৰ যি প্ৰয়াস চলিবলৈ লৈছে, দুৰ্নীতিৰ যি বন্দনা চলিছে, দুৰ্নীতিগ্ৰস্তসকলৰ গুৰুত্ব বঢ়োৱাৰ যি নিৰন্তৰ প্ৰয়াস চলিবলৈ ধৰিছে, সেয়া সুস্থ সমাজৰ বাবে এক বহুত ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিছে, বহুত ডাঙৰ চিন্তাৰ বিষয় হৈ উঠিছে, বহুত ডাঙৰ প্ৰত্যাহ্বানৰ প্ৰসংগ হৈ উঠিছে। দুৰ্নীতিগ্ৰস্তসকলৰ ক্ষেত্ৰত সমাজে দূৰত্ব বজাই ৰাখিলে যিকোনো দুৰ্নীতিগ্ৰস্তই সেই পথত ভৰি দিবলৈ ভয় খাব। যদি তেওঁলোকৰ গৰিমা গোৱা হয়, তেন্তে আজি যিসকল ভ্ৰষ্টাচাৰত লিপ্ত হোৱা নাই, তেওঁলোকেও ভাবিবলৈ ল'ব যে এয়া দেখোন সমাজত প্ৰতিষ্ঠা লাভৰে এক পথ। সেই পথ গ্ৰহণ কৰা বেয়া নহয়। মোৰ প্ৰিয় দেশবাসী, বাংলাদেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, তাক লৈ চুবুৰীয়া দেশ হিচাপে উদ্বিগ্ন হোৱা মই সেয়া বুজিব পাৰিছোঁ। মই আশা কৰোঁ যে দেশখনৰ পৰিস্থিতি অচিৰে স্বাভাৱিক হৈ উঠিব। বিশেষকৈ 140 কোটি দেশবাসীয়ে দেশখনৰ হিন্দুসকলক লৈ চিন্তিত হৈছে। দেশখনৰ সংখ্যালঘুসকল সেই সম্প্ৰদায়সকলৰ সুৰক্ষাক লৈ চিন্তিত হৈছে। ভাৰতে সদায়ে বিচাৰি আহিছে যে আমাৰ চুবুৰীয়া দেশসমূহ সুখ আৰু শান্তিৰ পথেৰে আগবাঢ়ি যাওক। শান্তিৰ প্ৰতি আমি প্ৰতিবদ্ধ, সেয়া হৈছে আমাৰ সংস্কাৰ। আমি আগন্তুক দিনবোৰত বাংলাদেশৰ বিকাশ যাত্ৰাত সদায় আমাৰ শুভেচ্ছা থাকিব, কিয়নো আমি হৈছোঁ মানৱ জাতিৰ মংগল কামনা কৰা লোক। মোৰ প্ৰিয় দেশবাসী, আমাৰ সংবিধানৰ ৭৫ সংখ্যক বৰ্ষ চলি আছে। দেশখনক একত্ৰিত কৰাৰ ক্ষেত্ৰত, দেশখনক শ্ৰেষ্ঠ কৰি তোলাৰ ক্ষেত্ৰত সংবিধানৰ বৃহৎ ভূমিকা আছে। ভাৰতৰ গণতন্ত্ৰক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত আমাৰ দেশৰ সংবিধানৰ বহু ডাঙৰ ভূমিকা আছে।
আমাৰ দেশৰ দলিত, পীড়িত, শোষিত, বঞ্চিতসকলক সুৰক্ষা প্ৰদানৰ বহুত ডাঙৰ কাম আমাৰ সংবিধানে কৰিছে। এতিয়া যেতিয়া সংবিধানৰ ৭৫ সংখ্যক বৰ্ষ আমি উদযাপন কৰি আছোঁ, তেতিয়া আমি দেশবাসীয়ে সংবিধানত নিৰ্ধাৰণ কৰা কৰ্তব্যসমূহক গুৰুত্ব প্ৰদান কৰা খুবেই জৰুৰী হৈছে। আৰু যেতিয়া মই কৰ্তব্যৰ কথা কৈছোঁ, তেতিয়া মই কেৱল নাগৰিকসকলৰ ওপৰতে বোজা দিব খোজা নাই। কৰ্তব্য কেন্দ্ৰীয় চৰকাৰৰো আছে। কৰ্তব্য কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিগৰাকী আমোলা বিষয়াৰো আছে। কৰ্তব্য ৰাজ্য চৰকাৰসমূহৰো আছে। ৰাজ্য চৰকাৰৰ আমোলা বিষয়াৰো আছে। কৰ্তব্য প্ৰতিটো স্থানীয় প্ৰশাসনীয় সংস্থাৰো আছে। সেয়া লাগিলে পঞ্চায়তে হওক, নগৰপালিকাই হওক, মহানগৰপালিকাই হওক, মৌজাৰে হওক, জিলাৰে হওক, প্ৰতিটো গোটৰে কৰ্তব্য আছে। অৱশ্যে ইয়াৰ লগতে ১৪০ কোটি দেশবাসীও কৰ্তব্য পালন কৰিব লাগিব। আমাৰ অগ্ৰজসকলৰ তেজ আমাৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে। যদি সেই ৪০ কোটি লোকে স্বাধীনতাৰ সপোন সাকাৰ কৰিব পাৰিছিল, তেন্তে ১৪০ কোটি দেশবাসীয়ে সমৃদ্ধ ভাৰতৰ সপোনকো বাস্তৱায়িত কৰিব পাৰিব। ১৪০ কোটি দেশবাসীয়ে বিকশিত ভাৰতৰ সাকাৰ কৰিব পাৰিব। আৰু মই আগতেও কৈছিলোঁ যে মোৰ তৃতীয়টো কাৰ্যকালত দেশ তৃতীয় অৰ্থনীতি মহাশক্তি হিচাপে পৰিগণিত হ'ব। ইয়াৰ বাবে মই অৱশ্যে ৩ গুণেই কাম কৰিম। ৩ গুণ দ্ৰুততাৰে কাম কৰিম। ৩ গুণ ব্যাপকতাৰে কাম কৰিম, যাতে দেশৰ বাবে যি সপোন দেখা হৈছে সেয়া বহু সোনকালে পূৰণ কৰিব পৰা যায়। মোৰ প্ৰতিটো পল দেশৰ বাবে, মোৰ প্ৰতিটো ক্ষণ দেশৰ বাবে, মোৰ প্ৰতিটো পল তেজ কেৱল আই ভাৰতীৰ বাবে। আৰু সেইকাৰণে দেশৰ প্ৰতিটো দিনৰ প্ৰতিটো ঘণ্টাই, সপ্তাহৰ প্ৰতিটো দিনেই আৰু ২০৪৭ত সপোন পূৰণৰ প্ৰতিজ্ঞালৈ মই দেশবাসীক আহ্বান জনাব খুজিছোঁ। আমাৰ পূৰ্বজসকলে দেখা এই সপোন আমি সংকল্প হিচাপে লৈ আমাৰ সপোনক সেই সংকল্পেৰে জড়িত কৰি আমাৰ পুৰুষাৰ্থক ইয়াৰ সৈতে সংযোজিত কৰি আৰু ২১ শতিকাত যিটো হৈছে ভাৰতৰ শতাব্দী, সেই শতিকাক স্বৰ্ণীল ভাৰত গঢ়ি তুলি সেই শতিকাত আমি বিকশিত ভাৰত নিৰ্মাণ কৰি আৰু সেই সপোন বাস্তৱ কৰি আগবাঢ়ি যাব লাগিব। আৰু স্বাধীন ভাৰতে ৭৫ বছৰীয়া যাত্ৰাৰ পাছত এক নতুন লক্ষ্যৰ দিশে আগবাঢ়িছে। এনে সময়ত আমি এয়া সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটি ৰাখিব নালাগিব। আৰু মই আপোনালোকক বিশ্বাস দিব খুজিছোঁ, আপোনালোকে মোক যি দায়িত্ব দিছে সেয়া নিৰ্বাহন কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাৰাখোঁ। মই পৰিশ্ৰম কৰিবলৈ কেতিয়াও পিছ পৰি নাথাকিম। মই সাহসৰ ক্ষেত্ৰতো কেতিয়াও আপোচ নকৰিম। মই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈও কেতিয়াও ভয় নকৰিম। কিয়নো মই আপোনালোকৰ বাবেই জীয়াই আছোঁ। মই আপোনালোকৰ ভৱিষ্যতৰ বাবেই জীয়াই আছোঁ। মই ভাৰতী আইৰ উজ্জ্বল ভৱিষ্যতৰ বাবেই জীয়াই আছোঁ। আজি ৰাষ্ট্ৰীয় পতাকাৰ ছাট, ত্ৰিৰংগা পতাকাৰ তলত দৃঢ় সংকল্পেৰে আমি আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিৰে মোৰ সৈতে কওঁ আহক, मेरे साथ बोलिए, भारत माता की, भारत माता की, भारत माता की, वंदे 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 वंदे, जय हिंद, जय हिंद, जय